মদৰিকাশ্ৰমত ব্যাসৰ ওচৰলৈ নাৰদৰ আগমন বিষয়ক আৰু তাৰ পিছত ব্যাস আৰু নাৰদৰ মাজত কি কথোপকথন হ'ল, নাৰদে ব্যাসক কি উপদেশ প্ৰদান কৰিলে আৰু সেই উপদেশ মৰ্মে ব্যাসে ভাগৱত শাস্ত্ৰ কেনেকৈ নিৰ্মাণ কৰিলে, যি ভাগৱত শাস্ত্ৰ অক্ষৰ ৰূপত বাণীত লিপিবদ্ধ কৰা প্ৰথম মহান পণ্ডিতজন হ'ল মহামুনি ব্যাস। এই বিষয়ক আমি চাব লগা আছে, আলোচনা কৰিব লগা আছে আৰু নাৰদৰ উপৰি জন্ম বিষয়ক আমি বহু কথাই চাব লগা আছে, ল'ব লগা আছে। বৰ্তমান কুৰুক্ষেত্ৰ মহাসমৰৰ পাছত পৰীক্ষিতৰ জন্ম বিষয়ক ৰজা পৰীক্ষিতৰনো জন্ম বৃত্তান্ত কি, এই সম্পৰ্কেও মহামুনি সূতক সন্মান জনাই মহামুনি শৌনকে জানিব বিচাৰিছিল। সেই মৰ্মে পৰীক্ষিতৰ জন্ম বিষয়ক কথাসমূহ প্ৰকাশ কৰিবলৈ যাওঁতে মহাভাগৱত সূতে অশ্বত্থামাৰ শিৰোমণি কটা বা অশ্বত্থামাৰ মুণ্ডন এই বিষয়ক বহুতখিনি কথা মহামুনি সূতে প্ৰকাশ কৰি গ'ল। সদ্যহতে আপোনাসৱ যিহেতু আই বাপৰ উপস্থিতি বহুত কম হৈ আছে, আমি আগতে পাৰ হৈ যোৱা ব্যাস নাৰদ সংবাদ আৰু নাৰদৰ উপৰি জন্ম বিষয়ক কথাসমূহ অলপ সময়ৰ পিছত আমি ঘূৰাই চোৱা হ'ব। বৰ্তমান অশ্বত্থামানো কোন, কি কাৰণতনো অশ্বত্থামাৰ মুণ্ডন কৰিব লগা হ'ল, শিৰোমণি কাটিব লগা হ'ল, এই বিষয়ক কথাখিনি আমি চোৱাৰ কাৰণে অকণমান চিন্তা কৰা হৈছে। তে আপোনাসৱ সমস্তজন আই বাপ এনেকুৱাও নহয় যে সমস্তজনে যে আপ্ৰায়ণ সেৱা কৰ্মত লাগি আছে, সেইটো নহয়। যিসকল আই বাপে সেৱা কাৰ্যত বিশেষ ধৰণে লাগি আছে, তেৰা সমস্তে সেই কাৰ্যত থাওক, অলপ নীৰৱতা অৱলম্বন কৰি এই অনুষ্ঠানভাগ পৰিচালনা কৰাৰ অকণমান সকাহ কৰি দিয়ে যেন। নম্বৰ 1। 2 নম্বৰত আপোনাসৱ যিসকল আই বাপ বা যুৱ বন্ধু যুৱতী সমস্তজন বাহিৰত আছে, তাৰাসৱেও অকণমান আহি পৰিৱেশটো নিৰ্মাণৰ অৰ্থে আসন গ্ৰহণ কৰি যাতে আমিও অকণমান বিষয়বস্তুত অৱগাহন কৰিবৰ বাবে সুবিধা পাওঁ, অকণমান সহায় কৰি দিয়ে যেন আসন গ্ৰহণ কৰি। প্ৰভু সমস্ত আই মাতৃবৃন্দ, এইখিনিতে মোৰ এটি কাহিনী মনত পৰিছে। আপোনাসৱৰ
ভাদ মাহততো আইসকলে নামঘৰত নাম লয় চাগে, লয় নে নলয়? লয়। সকলো আই আহে চাগে নাম ল'বলৈ, নহয় জানো? আগ্ৰহী সকলো আই আহে। তে এখন গাঁৱৰ ভাদ মাহত আইসকলে নাম লৈ আছিল আৰু তে আপোনাৰ সব আইসকলৰ এটা বৰ ডাঙৰ গুণ আছে কি, কাৰ্চিটো এই গৃহস্থ বাপজনৰ নাম ক'বলৈ বৰ বেয়া পায়, নাম কাঢ়িয়াটো বৰ অপৰাধ বুলি ভাবে। হয়ো হয় কথাটো। এগৰাকী বৰ ভক্তি পৰায়ণা, বৰ পতিপৰায়ণা, মানে নিজৰ স্বামী গুৰুক ইমান শ্ৰদ্ধা কৰে, শ্ৰদ্ধাৰ চিনস্বৰূপে আইসকলে কি কৰে, আমাৰ যে আইসকলৰ দুটা দুটা ফুট থাকে নহয়, এটাটো হ'ল শিৰত থাকে সেন্দুৰ আৰু কপালত থকা ফুট বুলি কয়। তে শিৰত যে সেন্দুৰ, কপালত যে ফুট, তে কাৰণটো কি? অৰ্থাৎ শিৰৰ সেন্দুৰ হ'ল গুৰুৰ প্ৰতীক। কোন গুৰু? স্বামী গুৰুৰ প্ৰতীক। আৰু কপালৰ ফুট সদায় দেৱৰ প্ৰতীক। কোন দেৱ? একক কৃষ্ণদেৱ প্ৰতীক। অৰ্থাৎ পতিপৰায়ণা গৃহিণী আইসকলে সেই দেৱক সন্তোষ কৰাৰ মাধ্যম এটা আছে, স্বামী গুৰুৰ মাধ্যমেদি দেৱৰ সেৱা গ্ৰহণ কৰে, দেৱৰ সেৱা আগবঢ়ায়। গতিকে শিৰত সেন্দুৰ স্বামী গুৰুৰ প্ৰতীক। এগৰাকী আয়ে খুব কথাবোৰ চিন্তা কৰে আৰু সেইকাৰণে স্বামী গুৰু মানে শ্ৰদ্ধাৰ খাতিৰত নামকে নেকাহে। যে নামঘৰত গোপিনী আইসকলে নাম লৈ আছিল, সেই গৃহস্থ বাপজনাৰ গৃহিণী আইগৰাকীয়ে বহি আছিল, সেই আইগৰাকীৰ গৃহস্থ বাপজনৰ নাম আছিল গোবিন্দ। এতিয়া নামঘৰত নাম যেতিয়া ল'বলৈ হৈ আছে আৰু এদিনাখন নাম লগোৱা আইগৰাকীয়ে ঘোষা সেজুকা লগালে, গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। এতিয়া সেই গোবিন্দ নামৰ বাপজনাৰ গৃহিণী আইগৰাকীও নামঘৰতে বহি আছিল। এই আইগৰাকীৰ লাগিল সমস্যা, তে আমাৰ গোবিন্দ বুলি ক'ব লাগিলে বাপৰ নাম পঢ়া হ'ব। গতিকে আইগৰাকীয়ে ঘোষা জোকা কি বুলি গালে মন কৰিব। নাম লগোৱা আইগৰাকীয়ে ঘোষা লগালে, গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে ললো শৰণ। এই আইগৰাকীয়ে ঘোষা জোকা গাইছে, গোপাল নিজজন যদুনন্দন কৃষ্ণৰ চৰণে ললো শৰণ। মানে তথাপিতো গোবিন্দ বুলি নকলে, নিজজন বুলি কৈ থৈ দিলে। অৰ্থাৎ বাপৰ নাম কৰা হ'ব নহয়, সেইকাৰণে গোপাল গোবিন্দ নাই কোৱা আৰু গোপাল নিজজন যদুনন্দন। এয়া হ'ল পতিপৰায়ণা আই মাতৃ, সেই আইগৰাকীৰ স্বামী ভক্তিৰ নিদৰ্শন। যাই নহওক আইসকল বাপ সমস্ত বৰ্তমান পদত এই কথাসমূহ হৈ আছে। যেতিয়া নেকি কুৰু পাণ্ডৱৰ সমৰ হ'ল,
সমৰ হ'ল আৰু 18 দিন সংগ্ৰাম চলিলে পাণ্ডৱসকলৰ জয় হ'ল আৰু কৌৰৱসকলৰ সমূলঞ্চে পতন হ'ল। দুৰ্যোধনকে আদি কৰি 100জন ভাতৃ কোনোজনেই বাচি নাথাকিল। আৰু এতিয়া কুৰুক্ষেত্ৰ সংগ্ৰামখনত প্ৰথম সেনাধ্যক্ষজন আছিল কৌৰৱৰ পিতামহ ভীষ্ম। পিতামহ ভীষ্ম এজন মহান বৈষ্ণৱ, যদিও বা কুৰুকুলৰ এজন সেনাধ্যক্ষ আছিল, কিন্তু সদা সৰ্বদাই পাণ্ডৱসকলৰো আশীষিদাতা আছিল, পাণ্ডৱসকলৰো কল্যাণ কামনা কৰা এজন মহান বৈষ্ণৱ আছিল। তে পিতামহ ভীষ্মৰ পিছত দ্ৰোণাচাৰ্য প্ৰধান সেনাধ্যক্ষ হ'ল সংগ্ৰাম ক্ষেত্ৰত। দ্ৰোণাচাৰ্যৰ পিছত এজন এজনকৈ শৈলও হ'ল, কৰ্ণ হ'ল কৌৰৱৰ সেনাৰ প্ৰধান সেনাধ্যক্ষ। কিন্তু এজন অজেয় বীৰ আছিল যাৰ নাম অশ্বত্থামা। অশ্বত্থামা অজেয় এজন বীৰ। গুৰু দ্ৰোণাচাৰ্যই অৰ্জুনক যি বিদ্যা প্ৰদান কৰিছিল, তেনেধৰণৰ বিদ্যা সেই বিদ্যা শিকাইছিল নিজৰ পুত্ৰ অশ্বত্থামাক। অশ্বত্থামাক ব্ৰহ্মবিদ্যাও ব্ৰহ্মাস্ত্ৰ প্ৰদান কৰাৰো ক্ষমতা অৰ্পণ কৰিছিল। পিছে তেনেহেন এজন অশ্বত্থামা ইমান এজন পৰাক্ৰমী বীৰ, যেতিয়া দুয়ো দলৰ সংগ্ৰাম সন্মুখাসন্মুখী হ'ল, ভগৱান কৃষ্ণই দুয়ো দল সন্মুখাসন্মুখী হৈ আছে আৰু কৃষ্ণই এনেতে অশ্বত্থামাক মাতিলে, পাণ্ডৱৰ পক্ষলৈ গ'ল। কথা এটা ক'লে কাণত ফুচফুচাই। তে দুৰ্যোধনে কথাটো টং কৰি আছিল। এই সন্মুখ সংগ্ৰামৰ সময়ত মাত্ৰ পিতামহ ভীষ্মই শংখ ধ্বনি কৰিলেই অস্ত্ৰ চালনা হ'ব। পিতামহ ভীষ্মই শংখধ্বনিহে কৰা নাই। এই মুহূৰ্তত অশ্বত্থামাক কৃষ্ণই কিয় বা মাতিলে? অশ্বত্থামাক দুৰ্যোধনে ওচৰলৈ মাতি নি সুধিলে, কেলে মাতিছিলে কৃষ্ণই তোমাক? অশ্বত্থামাই ক'লে, বোলে ধানটোত কণটো প্ৰধানটোত কি, ধানটোত কণটো প্ৰধানটো কি? কি? বোলে মোক কাণত ফুচফুচাই বোলে ধানটোত কণটো প্ৰধানটো কি? তোমাক সেইটো ক'বলৈকে মাতিছে কৃষ্ণই? নাই নাই, তুমি মোক লুকুৱাইছা, মোক ভাণ্ডৱ কৰিছা। কি ক'লে? সঁচা কথা কোৱা। বোলে নহয় ৰাজন, সঁচা কথা কৈছোঁ। কৃষ্ণই মোক মাতি ক'লে যে ধানটোত কণটো প্ৰধানটোত কি? নাই নাই, তোমাক বিশ্বাস কৰিব নোৱাৰি, তুমি কথা লুকুৱাইছা। এই বুলি দুৰ্যোধনে অশ্বত্থামাক কুৰুক্ষেত্ৰ সংগ্ৰামত কোনো দিনে কোনো মুহূৰ্ততে সেনাপতিৰ সৈন্যসকলৰ প্ৰধান দায়িত্ব অৰ্পণ কৰা নাছিল। কুৰুক্ষেত্ৰ সংগ্ৰাম সমাপন হ'ল আৰু দুৰ্যোধনক মহাবলী ভীমে গদাৰ প্ৰহাৰ কৰি উৰুভংগ কৰি পেলাই থৈ দিছে। এনেটো ক্ষণতে অশ্বত্থামা গৈ ওলালেগৈ আৰু অশ্বত্থামাই দুৰ্যোধনক ক'লে, ৰাজন, আপুনিতো মোক পিতামহ ভীষ্মকে আদি কৰি আটাইকেইজনক সেনাধ্যক্ষ হিচাপে কুৰুক্ষেত্ৰ সংগ্ৰামত নিয়োজন কৰিলে, মোকতো আপুনি সেনাসকলৰ দায়িত্ব এদিনো নিদিলে। মোক আপুনি যদি এদিনমান মোক দিলেহেঁতেন, সেই মুহূৰ্ততে সেইদিনাই মই পাণ্ডৱসকলক পৰাস্ত কৰি আপোনাৰ জয় সাধন কৰি দিলোহেঁতেন। আপুনিতো মোক সেনাধ্যক্ষৰ দায়িত্ব এদিনো নিদিলে। তো দুৰ্যোধনেও চিন্তা কৰি চালে, কথাটোতো হয়, মইতো এদিনো কমচে কম অশ্বত্থামাক সেনাপতি হিচাপে মই নিয়োজন কৰিব লাগিছিল, নকৰিলোঁ। তো অশ্বত্থামাই ক'লে, ৰাজন, আপুনিতো এতিয়াও মৰা নাই,
আপুনি উৰুভংগ হৈ পৰিহে আছে, আপুনি এতিয়াও ৰজা হৈ আছে। আপুনি এতিয়াও যদি মোক আজ্ঞা কৰে, মই অকলশৰে আজি গৈ মই অকলেই 5 পাণ্ডৱক নিপাণ্ডৱ কৰি আপোনাৰ জয়ধ্বজা এই মুহূৰ্তত মই উৰাই দিম। দুৰ্যোধনে ভাবিলে, হয়তো মইতো মৰা নাই, মইতো জীয়াই আছোঁ। ঠিক আছে অশ্বত্থামা, হে মহামানী, তোমাক মই আজ্ঞা কৰিছোঁ, তুমি পাণ্ডৱক নিপাণ্ডৱ কৰি আহা। তেওঁ দুৰ্যোধনে ভবা নাছিল যে অশ্বত্থামাই গোপনে গৈ নিৰস্ত্ৰ অৱস্থাত, পাণ্ডৱসকলে শয়ন কক্ষত থকাৰ অৱস্থাত গোপনে প্ৰৱেশ কৰি যে টোপনিত লালকাল হৈ থকা পাণ্ডৱসকলক আক্ৰমণ কৰিব, এইটো দুৰ্যোধনে ভবা নাছিল। যে সঁচাকৈ ভাবিছিল দুৰ্যোধনে যে পাণ্ডৱৰ লগত সন্মুখ সংগ্ৰাম কৰিব আৰু পাণ্ডৱসকলক পৰাস্ত কৰি মোৰ জয় সাধন কৰিব, এইটোৱে ভাবিছিল দুৰ্যোধনে। অশ্বত্থামা গ'ল, পাণ্ডৱসকল শুই থকা শয়ন কক্ষত প্ৰৱেশ কৰিলে। দেখিলেগৈ এইটো শকত আপত যে এইটো ভীম শুই আছে, এইটো অৰ্জুন, এইটো নকুল সহদেৱ, এইজন যুধিষ্ঠিৰ। অনুমানিক ভাবি লৈ 5 পাত শৰ প্ৰহাৰ কৰি পাণ্ডৱসকলৰ 5টা ল'ৰা অৰ্থাৎ দ্ৰৌপদীৰ 5টা ল'ৰাক শিৰচ্ছেদ কৰি মূৰকেইটা জোতা বান্ধি লৈ আনিলে। সগৌৰৱে আনি দুৰ্যোধনৰ হাতত আগত অৰ্পণ কৰিলে। ৰাজন, এয়া মই 5 পাণ্ডৱৰ শিৰ এই মুহূৰ্তত আপোনাৰ হাতত তুলি দিছোঁ, আপুনি কোনো চিন্তা নকৰিব। দুৰ্যোধনে ক'লে, মোক 5জনৰ শিৰ নালাগে, এই ভীমৰ মূৰটোকে মোক দিবলৈ হওক। ভীমৰ মূৰটো আগবঢ়াই দিলে ভীমৰ মূৰ বুলি। যিটো ভীমৰ মূৰত দুৰ্যোধনে ইমান ওজনৰ দুৰ্জয় গদা প্ৰহাৰ কৰি কৰি লৰাবকে নোৱাৰিছিল, সেই ভীমৰ মূৰটো দুৰ্যোধনে এতিয়া সামান্যভাৱে জোৰ দিয়াৰ লগে লগে থুনথুনকৈ ভাগি থাকিল। দুৰ্যোধনে চক খাই উঠিল, নাই এইটো কেতিয়াও ভীমৰ মূৰ হ'ব নোৱাৰে। হৰি হৰি মুখকেইখন চাইছে, এইটোতো ভীম নহয়, এইটোতো অৰ্জুন নহয়, যুধিষ্ঠিৰ নহয়, নকুল সহদেৱ নহয়, সিহঁতৰ ল'ৰাহে এইকেইটা। তেতিয়া দুৰ্যোধনে ধিক তোৰ জীৱন, অশ্বত্থামা, এতিয়ালৈকে ভীমে মোক উৰুভংগ কৰি পেলাই থৈছে। তই যে শয়ন কক্ষত থকাৰ সময়ত যি যুদ্ধ নীতিৰ নিয়ম আছিল, সন্মুখ সংগ্ৰামত এজন বীৰে যদি 100জন শত্ৰু সেনাক নিধন কৰে তাৰ কোনো পাপ নহয়, কিন্তু জিৰণি লৈ থকা অৱস্থাত, নিৰস্ত্ৰ হৈ থকা অৱস্থাত এজনে যদি আনজনক প্ৰহাৰ কৰে তেতিয়াহ'লে পাপ হ'ব। তেনেস্থলত পাণ্ডৱৰ 5টা ল'ৰা শুই থকাৰ সময়ত তই সিহঁতক শিৰচ্ছেদ কৰি আনিলি, মহাপাপ হ'ল। আৰু তোক যে মই আজ্ঞা কৰিলোঁ সেই পাপে মোকো পৰখিল। হৰি হৰি, আমাৰ ভৱিষ্যতে কৌৰৱ পাণ্ডৱ 2 দলৰ এই বংশৰ মৃতকৰ পিণ্ডাদি জল দিবৰ কাৰণেও কণকঠীয়া একো নাথাকিল, এইবুলি পিণ্ডাদি শব্দটো আছে। অৰ্থাৎ আমাৰ সমাজত এতিয়া এইটো কথাও থাকে, সেয়ে দেখোন ভাগৱতত আছে যে জলপিণ্ড দান দিয়াৰ কথা। হয়, সেইটো আছিল সময়ৰ সাপেক্ষ কথা। সেইটো আছিল সময়টো দ্বাপৰ যুগ, সত্য যুগৰ পৰা দ্বাপৰ যুগলৈকে শ্ৰাদ্ধ পিণ্ড এইবিলাক মানে সক্ৰিয় হৈ আছিল, শক্তিমন্ত হৈ আছিল। কিন্তু যিদিনাই ভগৱান কৃষ্ণই পৃথিৱী মণ্ডল এৰি বৈকুণ্ঠে গমন কৰিলে, সেইদিন সেই মুহূৰ্ত ধৰি সমস্ত তপ জপ যাগ যজ্ঞ প্ৰায়শ্চিত শ্ৰাদ্ধ পিণ্ড শক্তি ভগৱন্তই বৈকুণ্ঠলৈ যাওঁতে লৈ গুচি গ'ল। কেৱল ৰাখি থৈ গ'ল পৃথিৱী মণ্ডলত ভগৱন্তৰ ভকতিহে, ভগৱন্তৰ নামহে। সেই সম্পৰ্কে এনেধৰণে আছে, ও ৰাম কৃষ্ণেৰি ইলাহাত পৃথিৱী মণ্ডল
অধৰ্মে জুৰিয়া ৰৈল শ্ৰীধৰ্ম ধীতি সত্য শৌচ নীতি কৃষ্ণৰ লগতে গৈল সধৰ্ম আচাৰ ইৰাম সধৰ্ম আচাৰ সবাক খেদায়া কলি লৈল সামৰাজ শূন্য ভৈল ভূমি একো নথাকিল এক হৰি নাম বাজ কৃষ্ণে এৰিলাত পৃথিৱী মণ্ডল অধৰ্মে জুৰিয়া ৰৈল যেতিয়াই ভগৱান কৃষ্ণই পৃথিৱী মণ্ডল এৰি দিলে মহামহন্ত উদ্ধৱক ভাগৱত ভক্তি তত্ত্ব প্ৰদান কৰি তেতিয়া কৃষ্ণৰ লগতে তপ হোম ব্ৰত দান কলিত পলাইল ও হৰিৰ নামত গয়া শৰণে পখিল এৰামে তেকেহে নাম বিনে কাৰো গতি নাই জানিয়া যতনে ফুৰা ৰাম নাম গাই এই কথাটো আহিল তপ হোম ব্ৰত দান শ্ৰাদ্ধ শক্তি পিণ্ড শক্তি দান শক্তি তীৰ্থ শক্তি সকলো শক্তি সত্য যুগৰ পৰা দ্বাপৰ যুগলৈকে যিসমূহ শক্তিয়ে মানৱ সমাজৰ কল্যাণ সাধন কৰি আহিছিল সেই শক্তিসমূহ ভগৱান কৃষ্ণই বকুণ্ঠলা যাওঁতে দুটা টোপোলা বান্ধি লৈ গুচি গ'ল এৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞান লৈ গৈলা বৈকুণ্ঠ কৈত গুণ নামঠ এৰামে তেকেহে নাম বিনে কাৰো গতি নাই জানিয়া যতনে ফুৰা ৰাম নাম গাই সিদ্ধান্ত আমাক দিছে তপ হোম ব্ৰত দান কলিত পলাইল যেতিয়া দ্বাপৰ যুগৰ অৱসান ঘটিল কৃষ্ণই পৃথিৱী মণ্ডল এৰি দিলে এৰি দিয়াৰ লগে লগে পৃথিৱী মণ্ডলত মানৱ সমাজত থকা শ্ৰী শক্তি নাইকিয়া হ'ল ধৰ্ম ভাৱটো নাইকিয়া হ'ল আই মাতৃসকলৰ ধীতি গুণটো নাইকিয়া হ'ল মানুহবোৰ আগত বৰ সঁচা কঠীয়া আছিল সঁচা কথা কৈ ভাল নোপোৱা হ'ল কলিযুগ অহাৰ লগে লগে মানুহবোৰ আগত বৰ ধাৰ্মিক আছিলে এতিয়া ধাৰ্মিক গুণটো নোহোৱা হৈ গ'ল কেলে ভগৱান কৃষ্ণ বকুণ্ঠলৈ গুচি গ'ল সেইকাৰণে এতিয়া সেই দ্বাপৰ যুগলৈকেহে যিহেতু শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা তীৰ্থ এই শক্তিবোৰ সক্ৰিয় হৈ আছিল আৰু সেইখিনি সময়তে অশ্বত্থামাই পঞ্চপাণ্ডৱৰ 5টা ল'ৰাক শিৰচ্ছেদ কৰিছিল সেইকাৰণে দুৰ্যোধনে খেদ কৰিছে দুখ কৰিছে যে হেৰু অশ্বত্থামা তই মোৰ আজ্ঞালৈ যি ঘৃণনীয় কাম কৰিলি মোৰ কুৰু বংশতো কোনো নাই আনকি পাণ্ডৱসকলৰ যি 5টা ল'ৰা আছিল সেই 5টা ল'ৰাই আমাৰ দুয়োটা দলৰে পাণ্ডৱ আৰু কৌৰৱ দুয়োটা বংশৰে হয়তো জলপিণ্ড দান আদি দিলেহেঁতেন তই আজি তাকো শেষ কৰি দিলি হেৰু অশ্বত্থামা ভীমে মোক এতিয়ালৈকে মোৰ উৰুভংগ কৰি পেলাই থৈছে এই 5টা ল'ৰাক যে তই নিশেষ কৰিলি মই যে তোক আজ্ঞা কৰিছিলোঁ এতিয়া আৰু ভীমে মোক জীয়াই থ'বনে গতিকেলৈ মই মানে নিজেই মৰিছোঁ ভাল এই বুলি দুৰ্যোধনে এটা কঠিন পাথৰত মূৰ আচাৰি আচাৰি দুৰ্যোধনে প্ৰাণ ত্যাগ কৰিলে যেতিয়া নেকি অশ্বত্থামাই গম পালে যে কৃষ্ণ আৰু অৰ্জুনে অশ্বত্থামাক বিচাৰি আহিছে অশ্বত্থামা দৌৰিল
কৃষ্ণাৰ্জুনে খেদি খেদি গৈ অৰ্জুনক অশ্বত্থামাক ধৰিলে, ধৰি আনি দ্ৰৌপদীৰ আগত এটা গাহৰিক যিদৰে হাত আগ ঠেং পিছ ঠেং জুতি বান্ধি আনে, ঠিক তেনেকৈ অশ্বত্থামাকো হাতে ভৰিয়ে মানে মজবুতকৈ বান্ধি দ্ৰৌপদীৰ আগত আনি হাজিৰ কৰি দিলে, ঢকুচা মাৰি পেলাই দিলে। ভীমৰ প্ৰতিজ্ঞা আছিল কি? অৰ্জুনৰ প্ৰতিজ্ঞা আছিল, দ্ৰৌপদী তোক যি 5টা ল'ৰাই শিৰচ্ছেদ কৰিলে তাকো আমি আনি ধৰি তোৰ হাতত দিমহি, তই নিজ হাতে তাকো তই নিজে শিৰচ্ছেদ কৰিবি। গতিকে ভীমৰ মতে অশ্বত্থামা কাটিব লাগেই, কোনো কথাই নাই। কিন্তু দ্ৰৌপদী যেতিয়া প্ৰত্যক্ষভাৱে দেখা পালে, হৰি হৰি মই পুত্ৰ শোকত যি দুখ পালোঁ, এনেকুৱা দুখ যাতে আমাৰ কোনো আইসকলে কোনো তিৰোতাসকলে যাতে পাব লগা নহয়, বিশেষকৈ আমাৰ গৌতমী আইৰ ল'ৰা এটাই। গতিকে আজি যদি তোমৰা সমস্তে গুৰুপুত্ৰ অশ্বত্থামাক শিৰচ্ছেদ কৰা, তেতিয়াহ'লে মই পোৱা দুখটোৰ নিচিনাকৈ গৌতমীয়েও দুখ পাব। দ্ৰৌপদী মতে ৰাখিব লাগে, ভীম অৰ্জুনৰ মতে কাটি। গতিকে দুয়ো সম্প্ৰদায়ৰ মাজত ভীমৰ মতে কাটিব লাগে, একদম চোচা মাৰি যায়, দ্ৰৌপদীয়ে ৰাখিব লাগে, তাঁতৰ প্ৰাৰ্থনা। ভগৱান কৃষ্ণই চতুৰ্ভুজ ৰূপ ধাৰণ কৰি 4খন হাতেৰে দ্ৰৌপদী আৰু ভীমৰ মাজৰ কাজিৰাখন সাম কটালে। এতিয়া ভগৱান কৃষ্ণই ভাবিলে, হয় ই যেতিয়া নেকি অশ্বত্থামা এজন মহান অজেয় বীৰ হৈ সংগ্ৰাম কৰিব লাগিছিলে, সংগ্ৰাম ক্ষেত্ৰত 5 পাণ্ডৱ লাগে, 100 পাণ্ডৱক নিধন কৰা হ'লেও সংগ্ৰাম ক্ষেত্ৰত অশ্বত্থামাৰ পাপ নহ'লহেঁতেন। কিন্তু অশ্বত্থামাই 5 পাণ্ডৱৰ 5টা ল'ৰা শুই থকা অৱস্থাত শয়ন কক্ষত গোপনে প্ৰৱেশ কৰি 5টা ল'ৰাক শিৰচ্ছেদ কৰিলে, ই মহাপাপ হ'ল। এই অশ্বত্থামাৰ এতিয়া প্ৰায়চিত আন একো নাই, এটাই প্ৰায়চিত আছে, অশ্বত্থামাৰ শিৰচ্ছেদ কৰিব লাগে। ভীমৰ প্ৰতিজ্ঞা শিৰচ্ছেদ কৰিব লাগে, দ্ৰৌপদীৰ আহ্বান ৰাখিব লাগে। কি কৰা যায়? দ্ৰৌপদীয়ে যিটো যুক্তি কৈছে হয়, কাৰণ এগৰাকী মাতৃ হৈ মাতৃয়ে পুত্ৰ বিৰহ পুত্ৰ শোকৰ যি জুই বুকুত খুৱাই থাকিব লগা হৈছে, তেনেকুৱা এটি দুখ যাতে কোনো মাতৃয়ে নাপাওক, এইটো হ'ল দ্ৰৌপদীৰ যুক্তি। এইটো সঁচা কথা। ভুলক্ৰমে কিবা এটা হৈ গ'ল, এতেকে বুলি আন এগৰাকী মাতৃকো তেনেকুৱা ধৰণৰ পুত্ৰহীনা এটুকুৰা পুত্ৰ বিৰহাগ্নিত দগ্ধ হোৱাটো দ্ৰৌপদীয়ে কামনা কৰা নাই, একদম যুক্তি কথা। আৰু আনহাতে অশ্বত্থামাই এনেকুৱা এটা ঘৃণনীয় কাম কৰিলে যে অশ্বত্থামাক শিৰচ্ছেদ কৰাৰ বাহিৰে কোনো আৰু প্ৰায়চিত নাই, যিটো প্ৰায়চিতৰ জৰিয়তে অশ্বত্থামা শুদ্ধ হ'ব। মানুহ কেতিয়াহে শুদ্ধ হৈ চাব দেই। যেনিবা আমাৰ কিবা এটা অপৰাধ হৈ গ'ল, আমাৰ সামাজিক ব্যৱস্থাত আছে পুৰোহিত বাপু এজন মাতি আনক প্ৰায়চিত কৰিব লাগে। কি প্ৰায়চিত কৰে? তেখেতে মন্ত্ৰৰ জৰিয়তে প্ৰায়চিত কৰে। কি মন্ত্ৰ মাতিলে কি বুলি ক'লে আমি কোনেও বুজি নাপাওঁ, কিন্তু ভাগৱত গ্ৰন্থই প্ৰায়চিতৰ সংজ্ঞাটো কি বুলি কৈছে মন কৰিব লগা। ভাগৱত গ্ৰন্থই এজন মানুহে কিবা এটা ভুল যদি কৰি দিয়ে, পাপ যদি কৰি দিয়ে, তেতিয়াহ'লে তাৰ উচিত প্ৰায়চিত কেনেকৈ হয় এই বিষয়ক ভাগৱতে কি বুলি ক'লে সেই কথাটো মন কৰিব লগা। কি বুলি কৈছে? পাপ কৰিও নশৌচ ভৈল যি জনৰ, প্ৰায়চিত্ত তাৰে নাম জানিবা নিশ্চয়। এজনে মানুহে কৰিব নালাগিছিল কিবা এটা ভুল কাম কৰি দিলে, যেতিয়ালৈকে সেই মানুহজনৰ অনুশোচনা নহ'ব, উপলব্ধি নহ'ব, মই যে এটা কৰিব নলগা বেয়া কাম কৰিলোঁ এই কথাটো উপলব্ধ নহ'ব,
অনুশোচনা নহ'ব তেতিয়ালৈকে তাৰ যিমানেই প্ৰায়শ্চিত নকৰক লাগিলে প্ৰায়শ্চিত নহ'ব। গতিকে ভগৱান কৃষ্ণই কৈছে যে অশ্বত্থামা এনেকুৱা এজন অহংকাৰী লোক যিজনে কেতিয়াও অনুশোচনা নকৰে। সেই ভূমিকা সেই পৰিৱেশ অশ্বত্থামাৰ মনটোত নায়েই। এতিয়া অশ্বত্থামাৰ কোনো প্ৰায়শ্চিত নাই। এটাই উপায় আছে প্ৰায়শ্চিতৰ নামত। অশ্বত্থামাই পাণ্ডৱৰ 5টা ল'ৰাক শিৰচ্ছেদ কৰিলে তাৰ প্ৰায়শ্চিত হিচাপে অশ্বত্থামাৰো মূৰটো কাটি দিব লাগে। কিন্তু দ্ৰৌপদীৰ বাক্যও চিন্তা হৈছে। দ্ৰৌপদীয়ে কৈছে নহয় অশ্বত্থামাক ৰাখিব লাগে, যুক্তি কৰিছে। গতিকে দ্ৰৌপদীৰ বাক্য ৰক্ষা হওক, ভীমৰ বাক্য প্ৰতিজ্ঞাও ৰক্ষা হওক। এটা কাম কৰা হওক, অশ্বত্থামাক মুণ্ডন কৰি এৰি দিয়া হওক। নম্বৰ 1, মুণ্ডন কেতিয়া হৈছে মন কৰিব লগা। অশ্বত্থামাই যেতিয়া এটা মহাপাপ কৰিছিল তেতিয়া অশ্বত্থামাক মুণ্ডন কৰি এৰি দিছিল। মানে শিৰচ্ছেদ কৰাৰ নিচিনা তুলনা কৰি মুণ্ডন কৰি দিয়া হ'ল। 2 নম্বৰত মুণ্ডন কেতিয়া কৰিছে, যেতিয়া ৰুক্মিণীৰ স্বয়ম্বৰ পাতিছিল ভীষ্মক ৰজাই। স্বয়ম্বৰৰ অৰ্থ হ'ল কন্যাগৰাকীয়ে ইচ্ছাকৃতভাৱে শাৰী শাৰীকৈ সভা মণ্ডপত বহি থকা যিজন যুৱক, যিজন ৰজাক স্বামী হিচাপে বৰমাল্য অৰ্পণ কৰে, সেইজনেই সেই ছোৱালীগৰাকীৰ স্বামী হৈ যায়। এতিয়া সেই স্বয়ম্বৰ কক্ষত ৰুক্মিণীয়ে কৃষ্ণক ভাল পায়। ৰুক্মবীৰৰ অভিপ্ৰায় আছিল যে মোৰ প্ৰাণৰ বান্ধৱ শিশুপাল সখা শিশুপালক ৰুক্মিণীয়ে স্বয়ংবৰণ কৰক। মোৰ ভনী স্নেহৰ ভনী ৰুক্মিণীয়ে শিশুপালক কৰিব লাগিব। ৰুক্মিণীৰ মনোভাৱ হ'ল যে মই কৃষ্ণৰ বাহিৰে কাকো মই স্বয়ংবৰণ নকৰোঁ। কৃষ্ণৰ ডিঙিত মালা অৰ্পণ কৰি কৃষ্ণ ৰুক্মিণীৰ বিয়া হৈ গুচি গ'ল। বিয়া হ'ল সন্মুখ সংগ্ৰামত কৃষ্ণৰ সন্মুখত পৃথিৱী মণ্ডলৰ যিমানবিলাক শিশুপালকা আদি কৰি ৰজা মহাৰাজা সভামণ্ডপত আছিল সকলোৱে সংগ্ৰাম কৰিলে, পৰাস্ত হ'ল। আৰু কৃষ্ণই ৰুক্মিণীক লৈ গমন কৰিলে দ্বাৰকাৰ অভিমুখে। ৰুক্মবীৰে কি কৰিলে, শিয়াল পহু খেদাৰ দৰে খেদি খেদি কৰি ৰাস্তাত আগুচি আগুচি ধৰি কৃষ্ণক মাৰিবৰ কাৰণে সংগ্ৰাম কৰিলে। কৃষ্ণৰ লগত তুমুল সংগ্ৰাম হ'ল। ৰুক্মবীৰ পৰাস্ত হ'ল। কৃষ্ণই দেখিলে যে ই মিত্ৰদোষ আচৰণ কৰিছে। 5টা মহাপাপৰ ভিতৰত মিত্ৰদোষটো এটা মহাপাপ। গোবধ ব্ৰহ্মবধ সুৰাপান অগমাগমন কৰে, গৰু তিৰি মাৰে সুবৰ্ণ কহৰে, মিত্ৰৰ দ্ৰোহ আচৰে। এহি মতে আনো আছে অসংখ্যাত মহাপাপীগণ, সবাৰো এহিহে মুখ্য প্ৰায়শ্চিত, হৰিৰ নাম কীৰ্তন। আমি কলিযুগৰ অল্পমতি অলপায়ু মানুহ। আমাৰ কম বেছি পৰিমাণে সমস্তজনে পাপ কিংবা পুণ্য থাকেই। গতিকে আমি এই পাপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাক সিদ্ধান্ত দিছে, এহিমতে আনো আছে অসংখ্যাত মহাপাপীগণ, সকলো পাপৰ মুখ্য প্ৰায়শ্চিত বোলে হৰিৰ নাম কীৰ্তন। গতিকে ৰুক্মবীৰে মিত্ৰদ্ৰোহ আচৰণ কৰিছিলে কাৰণে মহাপাপত লিপ্ত হ'ল। ভগৱানে কৃষ্ণই কি কৰিলে, ইয়াক এতিয়া শিৰচ্ছেদ কৰাৰ বাহিৰে ইয়াৰ কোনো প্ৰায়শ্চিত নাই, কাৰণ ই মিত্ৰদ্ৰোহ আচৰিছে। সুদৰ্শন চক্ৰ হাতত তুলি ল'লে। ৰুক্মিণীয়ে ক'লে, স্বামী, মোৰ সন্মুখত যদি মোৰ জ্যেষ্ঠ দাদাক আপুনি শিৰচ্ছেদ কৰে, চন্দ্ৰ দিবাকৰ থাকে মানে ৰুক্মিণীৰ এটা কলংক থাকি যাব। ৰুক্মিণীৰ সন্মুখত ককায়েকক কৃষ্ণই কাটিলে। হে স্বামী, অন্য কিবা বিকল্প কৰক, কিন্তু দাদাক এই প্ৰাণদণ্ড কেতিয়াও নিদিব।
তাৰ কথাটো ভগৱানে কৃষ্ণই চিন্তা কৰি হয় ৰুক্মিণীৰ কলংক মানে কৃষ্ণৰে কলংক থাকিব গতিকে ৰুক্মবীৰক মৃত্যুদণ্ড হিচাপে বিহিত কৰিলে মুণ্ডন কৰি এৰি দিলে দেখা যায় ভাৰতীয় ধৰ্মীয় দৰ্শনত মুণ্ডন কেতিয়া কেতিয়া কৰিছিল যেতিয়া এটা ঘোৰ পাপ কৰে তেতিয়াহে মুণ্ডন কৰা কথাটো আহে তে আপোনাৰ মোৰ পৰিয়ালত আমাৰ আৰাধ্য মাতৃ আৰাধ্য পিতৃ বিয়োগ হ'ল আমিতো মুণ্ডন কৰোঁ আমাৰ পিতৃ মাতৃৰ ওচৰত কোন পুঁজিয়ে মহাপাপ আচৰিব কেতিয়াও আচৰণ নকৰে পাৰ্য পৰিমাণে সেৱা সৎকাৰ কৰি থাকোঁতে প্ৰাণ গুচি যায় যিহেতু জন্ম হৈছে এদিন মৰিবই আয়ুষত চাউল থাকে মানে আছে চাউল শেষ যেতিয়া হ'ল তেল যেতিয়া নাইকিয়া হ'ল শলিতা নুমাবই যিদৰে ঠিক মোৰ পিতৃ মাতৃৰ বিয়োগ হ'ল এতিয়া মই সেই পিতৃ মাতৃৰ বিয়োগ হ'ল কাৰণে মোৰ মুণ্ডন কৰা অৰ্থই কি এনেধৰণৰ বহুতবিলাক কথা আমাৰ সন্মুখত আছে আমি চিন্তা কৰিবৰ কিন্তু সময় হ'ল আমাৰ পুৰোহিতালী ব্যৱস্থাত এনেকুৱা কিছুমান নিয়ম আছে যি মন্ত্ৰৰ জৰিয়তে আপোনাক মোক মহাপাপত লিপ্ত কৰাই দিয়ে যেতিয়া নেকি মহাপাপত লিপ্ত কৰাই দিব তেতিয়া আপোনাৰ মুণ্ডনৰ প্ৰক্ৰিয়াটো আহি গ'ল মুণ্ডন যেতিয়া প্ৰক্ৰিয়া আহিব মানে অৰিহণা দক্ষিণা পাতি তাত মানে সংলগ্ন হ'ব যিমানেই অৰিহণা দক্ষিণা পাতি সংলগ্ন হ'ব সিমানেই বাপুজনৰ মানে আৰ্থিকভাৱে এটা টোপোলা লৈ যাব পাৰিব নম্বৰ 1 2 নম্বৰত বাপ সমস্ত আইসকল আমাৰ যে পুৰোহিতালী অনুষ্ঠান বুলি আমি কওঁ পুৰোহিত শব্দভাগৰ 2 প্ৰকাৰে অৰ্থ আছে এটাটো হ'ল চন্দ বংশৰ আৰু সূৰ্য বংশ দুটি বংশ সূৰ্য বংশৰ পুৰোহিত এজন আছিল যাৰ নাম বশিষ্ঠ আৰু এই পুৰোহিতসকলে কি কৰে সেইসকলকে পুৰোহিত বুলি কোৱা যায় যিসকলে জনতাৰ পৰৰ কোনো স্বাৰ্থ নোহোৱাকৈ নিস্বাৰ্থভাৱে কল্যাণ সাধন কৰে যদু বংশৰ এজন কুলপুৰোহিত আছিলে যাৰ নাম বশিষ্ঠ মুনি বুলি কোৱা হয় বিশ্বমিত্ৰ বুলি কোৱা হয় সেইসকলে নিজৰ স্বাৰ্থ কথা নাভাবি পৰৰ কল্যাণৰ কাৰণে কাম কৰে তেওঁলোকক পুৰোহিত বুলি কয় কিন্তু সেই পবিত্ৰ পুৰোহিত শব্দটোৰ লগত বৰ্তমান আমাৰ সমাজত চলি থকা পুৰোহিত শব্দটোৰ কিন্তু অৰ্থটো অলপ ব্যতিক্ৰম এই পুৰোহিত শব্দটোৰ কেনেকুৱা ধৰণে প্ৰতিষ্ঠিত হৈছে মন কৰিব লগা সংস্কৃতত পুষ্য শব্দৰ অৰ্থ হ'ল বিষ্ঠা সংস্কৃতত ৰোচস্য শব্দৰ অৰ্থ হ'ল ঠেহ পতা সংস্কৃতত হিংস্য শব্দৰ অৰ্থ হ'ল হিংসাবৃত্তি সংস্কৃতত তস্কৰ শব্দৰ অৰ্থ হ'ল চোৰ এতিয়া আমাৰ বৰ্তমান পৰম্পৰা পুৰোহিত শব্দভাগৰ মানে সংগ্ৰহটো কেনেকৈ হৈছে মন কৰিব পুষ্য পু অৰ্থাৎ সংস্কৃতৰ পুষ্য শব্দ বিষ্ঠা শব্দৰ পৰা লোৱা হৈছে পথ চৌকাৰে পু সংস্কৃতৰ ৰোচস্য মানে ঠেহ পতা নহয় ৰোচস্য ৰো অৰ্থাৎ ৰোচস্য ঠেহ পতা শব্দৰ পৰা লোৱা হৈছে ৰো সংস্কৃতৰ হিংস্য মানে হিংসাবৃত্তি হিংস্য হি হিংস্য শব্দৰ পৰা হৰচৈকাৰে হি আৰু সংস্কৃতত তস্কৰ শব্দৰ অৰ্থ হ'ল চোৰ তস্কৰত ত ছয়টি পুৰোহিত অৰ্থাৎ পুৰোহিত শব্দটোৰ ইমান এটা বেয়া ধৰণে মানে প্ৰকাশ কৰিছে পুষ্য পু ৰোচস্য ৰো হিংস্য হি তস্কৰ দন্তীয় ত ছয়টি পুৰোহিত তস্কৰ শব্দৰ পৰা দন্তীয় ত লোৱা হৈছে সেইকাৰণে আমাৰ ভাগৱত গ্ৰন্থত শুকদেৱযানীৰ এটা কাহিনী আছে শুকদেৱযানীৰ কাহিনীটোৰ
দেৱযানীৰ দেউতাকৰ নাম আছিল শুক্ৰাচাৰ্য আৰু শুক্ৰাচাৰ্য হ'ল দানৱসকলৰ গুৰু। তে দেৱযানীয়ে এদিন সেই নিজৰ পিতৃ শুক্ৰাচাৰ্যক গৈ ক'লেগৈ, পিতৃ আপুনি আৰু দানৱসকলৰ পুৰোহিতালী কাম গুৰুৰ কাম কেতিয়াও কৰিব নোৱাৰিব। বোলে কেলে? নাই নোৱাৰিব। বোলে দানৱৰ ৰজা দিখপৰ্বা ৰজাৰ জীয়েক সমিষ্ঠাই মোক কি কৰিলে জানে? নে কি কৰিলে? আই কচোন। আমি মানে আহি আছিলোঁ মোক এনে এটা কুঁৱাত ঠেলা মাৰি পেলাই থৈ আহিলে যে মই মৰিব লগা। মোক যদি যজাতি ৰজাই নেপালেহেঁতেন তেতিয়াহ'লে মই প্ৰাণ এৰিব লগা হ'লহেঁতেন কুঁৱাত পৰি। তে কি হ'ল তই কথাটো কচোন? তে ক'লে নাই আপুনি যদি মোক জীয়াই থকাটো বিচাৰে তেতিয়াহ'লে আজিৰ পৰা আপুনি দানৱসকলৰ পুৰোহিতালী কাম নকৰিব। আৰু মোক কি বুলি গালি পাৰিছে আপুনি মন কৰকচোন। মানে শুক দেৱযানীৰ মাজত কাজিয়াখন লাগিল। কাজিয়াখন লাগিল কেনেকৈ? শুক্ৰাচাৰ্যৰ ছোৱালী দেৱযানী আৰু দিখপৰ্বা নামৰ এজন ৰজা আছিল, দানৱ কুলৰ ৰজা। সেই ৰজাৰ ছোৱালীগৰাকীৰ নাম আছিল সমিষ্ঠা। সমিষ্ঠা আৰু দেৱযানী দুয়োজনী বৰ মিল। আন বান্ধৱীসকলৰ সহিতে বিভিন্ন উদ্যানত ফুৰিবলৈ যায় মাজে সময়ে। এদিন তেনেকৈ বিভিন্ন ফল মূলৰ মাজেদি গৈ এটা সৰোবৰত এই পাৰতে শাৰী চাদৰ এইবিলাক থৈ দিৱস্তে স্নান কৰি আছিল সৰোবৰত। এনেটো সময়তে আকাশমাৰ্গেদি মহাদেৱ শংকৰে পাৰ্বতীৰ সহিতে দিখপজানে আহি আছিল। তে পাৰ্বতীৰ সহিতে দিখপজানত যেতিয়া মহাদেৱ শংকৰক অহা দেখিলে, সেই সৰোবৰত স্নান কৰি থকা দিৱস্তে স্নান কৰি থকা গোটেই ছোৱালীবিলাকে গিৰিগিৰিকৈ উঠি আহিল। পাৰলৈ আহি মানে শাৰী পিন্ধাত লাগি গ'ল। ভুলক্ৰমে দেৱযানীৰ শাৰীখন ৰজাৰ ছোৱালীয়ে পিন্ধিলে, ৰজাৰ ছোৱালী শাৰীখন দেৱযানীয়ে পিন্ধিলে। যেতিয়া নেকি মহাদেৱ শংকৰ পাৰ হৈ গ'ল, ইজনীয়ে সিজনীৰ ফালে চাই একদম মানে কোধামুটি হৈ গ'ল। আৰু তে ইজনীয়ে সিজনক মানে ঠাট্টা মস্কৰাত মানে ক'ব লাগিলে, তই গুৰুৰ ছোৱালীৰ শাৰী পিন্ধিবলৈ তোৰ ইমান সাহস? তোৰ বাপেৰহঁতক আমাৰ দেউতাই শুক্ৰাচাৰ্যই আমাৰ দেউতাই আশীৰ্বাদ দি বৰ দি জীয়াই ৰাখে। তে মই গুৰুৰ কন্যা, মোৰ শাৰীখন তই মানে চাকৰণীয়ে তই পিন্ধিবলৈ সাহস কৰিছ? তে ৰজাৰ ছোৱালীও কম নহয়, তাইও মানে দেৱযানীক মানে গুৰি গোষ্ঠী উঘালি গালি পাৰিবলৈ আৰম্ভ কৰিলে। যেতিয়া নেকি গুৰুৰ ছোৱালীয়ে ৰজাৰ ছোৱালীক মানে চাকৰৰ ভিতৰ ছোৱালী বুলি গালি পাৰিলে, তেতিয়া সমিষ্ঠাই কেইটামান শব্দ কৈছে, মন কৰিব লগা। দান্ত কামুৰি যেন সৰ্পিনে ফুফাই দে লাগিলা আতি, সোণৰে মাগনি দুৰ্জন ব্ৰাহ্মণী জানো মই তোৰ জাতি। দান্তক কামুৰি, ৰজাৰ ছোৱালী দানৱৰ ছোৱালী যে বৰ খঙাল। যেহেন সৰ্পিনী, যেনেকৈ সৰ্পবিলাকৰ অলপতে খং উঠে, ঠিক দানৱৰ ছোৱালী সমিষ্ঠাৰো অলপতে খং উঠি গ'ল। দান্তক কামুৰি যেহেন সৰ্পিনী ফুপাইব লাগিলে আতি, খঙত মানে খুব ফুপাই গৈছে আৰু সমিষ্ঠাই। তেতিয়া গুৰু ছোৱালী কৈছে, সোণৰে মাগনি দুৰ্জন ব্ৰাহ্মণী জানো মই তোৰ জাতি, ময়ো তোৰ জাতবোৰৰ কথা ভালকৈ জানো। তই যে মোৰ জাতত ধৰি গালি পাৰিছ, তোৰ দেউতাহঁতে কেনেকুৱা জাত কি কথা মই কওঁচোন শুন। এৰামে কদিনা যাই তোৰ বাপেৰে অনেক শ্ৰাদ্ধ কৰ, সঁচা মিছা মাতি সঁচা মিছা মাত্ৰ মাতিয়া ব্ৰাহ্মণে সাজক ঘৰে আনয়। তোৰ দেউতাৰে একেটা দিনতে যদি 14টা শ্ৰাদ্ধৰ নিমন্ত্ৰণ পায়, এটালৈ নাযাওঁ বুলি নকয়,
চবলৈকে যাম, চব হ'ব বুলি কৈ দিয়ে। আৰু যেনে তেনে সঁচাই মিছাই শ্ৰাদ্ধত কিবা কিবি কৈ মেলি সাজটো ৰোজগাৰটো মাত্ৰ আনে। তাৰে ছোৱালী তই অ' ৰাম আৰয়া চাউলক খাহন্তে মুখত শাৰী বান্ধি বান্ধি আছে, যতে কহিলো হুই নুই কওঁ লোকত সুধি দি পাছে। হেৰৌ গুৰুৰ শুক্ৰাচাৰ্যৰ ছোৱালী, এই তহঁতৰ সংস্কাৰটো কেনেকুৱা জান? তহঁতি এই দেউতাৰে খুজি বাগি নিয়া শ্ৰাদ্ধ পিণ্ড আদি কৰি নিয়া চাউলকেইটা, বুটলি নিয়া চাউলকেইটা তিয়াই থয়গৈ। সিদ্ধ কৰি খোৱাৰ সংস্কৃতি তহঁতৰ নাই। চাউল যেতিয়া আমাৰ যেনেকৈ কোমল চাউল তিয়াই থয়, ঠিক আগৰ ঋষিমুনিসকলে চাউল তিয়াই থৈ দিয়ে। সেই কোমল হোৱা চাউল চোবাই চোবাই খোৱাৰ এটা সংস্কৃতিও আছিল। সেই কথাটো কৈছে। আৰয়া চাউলক খাহন্তে মুখত, হেৰৌ দেৱযানী তোৰ কোৱাৰীবিলাকত শাৰী বান্ধি বান্ধি আছে। অৰ্থাৎ আমাৰ যেনেকৈ অতি তামোল খোৱা আইসকলৰ তামোলৰ হেলেঙনি বান্ধি যায় কোৱাৰীত, ঠিক তেনেকৈ আৰৈ চাউল চোবাই চোবাই খাওঁতে মুখ হাত ধোৱাৰ সংস্কৃতি নাই তহঁতৰ। তহঁতৰ গালত এই আৰৈ চাউল চোবোৱাৰ চাউলৰ চেক লাগি আছে। তহঁতি তেনেকুৱা ছোৱালীহে। এইবোৰ যেতিয়া গালি পাৰি দিলে, তে দেৱযানীয়ে দেউতাকক ক'লে যে আপুনি কোনোদিনে দানৱৰ পুৰোহিতাদি কাম নোৱাৰে কৰিব, নহ'লে কিন্তু মই ছুইচাইড কৰিম। তেতিয়া শুক্ৰাচাৰ্যই কি বুলি কৈছে মন কৰিব লগা। আমিতো খুব মানুহ পুৰোহিতালি পুৰোহিতৰ কথা, পুৰোহিতালি কথা। তে শুক্ৰাচাৰ্যই কি বুলি কৈছে মন কৰক। আইসকল বাপ সমষ্টি অধৰ্মৰ কথা নহয়, ভাগৱত গ্ৰন্থৰ কথা। আপোনালোকে পাইছে বহুতে, কিন্তু পাবও, চাব। তাত কি বুলি কৈছে, অ' আই দেৱযানী তই খং নকৰিবিচোন। সমিষ্ঠাই কোৱা কথাবোৰ যদিও শুনিবলৈ বেয়া, কিন্তু একেবাৰে সঁচা কথা কৈছোঁ। মই যদি সঁচাকৈ এজন ব্ৰাহ্মণ হওঁ, তেতিয়াহ'লে ব্ৰহ্মকৰ্মৰ বাহিৰে মই ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ বাহিৰে, ব্ৰহ্মৰ বাহিৰে অন্য ক্ষুদ্ৰাতি ক্ষুদ্ৰ দেৱ দেৱতাবিলাকৰ কথাত মই কেতিয়াও লাগিব নালাগে। কিন্তু মই লাগিছোঁ। কেলে? মই পৰিয়াল পুহিবৰ কাৰণে কৰিছোঁ। এই পৰিয়াল পুহিবৰ কাৰণে কৰা যিটো পুৰোহিতালি অনুষ্ঠান, এজন ব্ৰাহ্মণ হৈ পুৰোহিতালি অনুষ্ঠান কৰিব নাপায়। যদি কৰে কি হয় জানো? অ' ৰাম পুৰোহিত কৰ্ম যিটো কৰয় ব্ৰাহ্মণ, ব্ৰহ্ম তেজ মানে তাৰ হৰয় তেখন। এৰা কপুতালি বিটি কক ৰয় যিটো জন, তাকে বুলি ব্ৰাহ্মণ তাকে সাধুজন। বৰ্তমান সমাজত শাসনাই পুৰোহিত কৰ্ম যিটো কৰে, যিটোজন কৰে ব্ৰাহ্মণ। এজন ব্ৰাহ্মণ প্ৰকৃত যদি ব্ৰহ্মক উপাসনা কৰে, ব্ৰাহ্মণ হৈ যদি ক্ষুদ্ৰাতি ক্ষুদ্ৰ দেৱ দেৱতাবিলাকৰ নাম নিহিত হৈ থকা পুৰোহিতালি অনুষ্ঠান যদি কৰিবলৈ যায়, পুৰোহিত কৰ্ম যিটো কৰে ব্ৰাহ্মণ, প্ৰথম লোকচান নহয় ব্ৰাহ্মণজনৰ। ব্ৰহ্ম তেজ মানে তাৰ হৰয় তেখন। নম্বৰ 1 এই পুৰোহিতালি অনুষ্ঠান ভাগৰ পৰা। আৰু বৰ্তমান সমাজত কি, এই পুৰোহিতালি অনুষ্ঠানটোত এটা কপট বৃত্তি থাকে। যিটো কপট বৃত্তি কেনেকুৱা, অৰ্থাৎ আপুনি আমি গম নাপাওঁ, আপুনি আমি নজনা কিছুমান কথা তাত সন্নিৱিষ্ট হৈ থাকে, যিবোৰ কথা অতি ভয়ানক।
অতি ভয়ানক বুলি জনা হ'লে আপুনি মই কাহানী বাই পুহিতালি অনুষ্ঠান এৰি দিলোহেঁতেন। গম নাপাওঁ, সেইকাৰণে আমি এৰি দিয়া নাই। কেলৈ পৰম্পৰাত আমাৰ এইটো চলি আহিছে, পৰম্পৰাক আমি বিশ্বাস কৰোঁ। কিন্তু পৰম্পৰাক আমি শ্ৰদ্ধা জনাওঁ বুলিয়ে হোৱাই নোহোৱাই সঁচাই মিছাই পাপে পুণ্যই সকলো কথা আমি মূল পাতি লৈ থকাটো উচিত কিন্তু নহয়। ভাগৱত গ্ৰন্থই সেই কথাটো আমাক সকি নিদিছে। তে শুক্ৰাচাৰ্য হেন কৰ্মকাণ্ডী বিপ্ৰজনে কি বুলি ক'লে, আই বৰ্তমান সমাজত এনেধৰণৰ কপটালি বৃত্তি কৰা যিসকল চতুৰ পুৰোহিত, কপটালি বৃত্তিকক এই কপটালি বৃত্তিটো যিসকল বাপুৱে খুব বুদ্ধি কৌশল লগাই কৰিব পাৰে, চালাকি কৰি কৰিব পাৰে, পুৰোহিত কৰ্ম যিটো কৰে ব্ৰাহ্মণ, ব্ৰহ্ম তেজ মানে তাৰ হৰয় তেখন কপটালি বৃত্তি আমাৰ এইটো কপটালি বৃত্তিক কৰে যিটোজন বৰ্তমান সমাজত মানুহে অকৰা অজলা মানুহে কি কয় জানো, তাকে বুলি ব্ৰাহ্মণ, তাকে সাধুজন, সেইজনকহে ব্ৰাহ্মণ বুলি ক'ব, সেইজনকহে সাধু সন্ত বুলি ক'ব, আনক নকয়, সঁচা কথা কোৱাজনক নকয়। এই ব্যৱস্থাটো আমাৰ চলি আছে। গতিকে যাই নহওক যে এনেধৰণৰ কপটালি বৃত্তিৰ যোগেদি আমাৰ পিতৃ মাতৃসকলৰ ওচৰত আমাৰ জীৱন্ত পো নাতিসকলক মহাপাপত লিপ্ত কৰাই মুণ্ডন কৰাৰ প্ৰক্ৰিয়া চলাই আছে। গতিকে এই মুণ্ডনৰ ব্যৱস্থাটো তেতিয়াহে কৰা হয় যেতিয়া ঘোৰ মহাৰো মহাপাপ এটা হৈ যায়, তেতিয়া মুণ্ডন কৰে। এইটো হ'ল ভাৰতীয় ধৰ্মীয় দৰ্শনৰ এটা চূড়ান্ত সাক্ষী হিচাপে আমি দেখা পাওঁ। তে যাই নহওক, যেতিয়া নেকি অশ্বত্থামাক মুণ্ডন কৰি এৰি দিয়া হ'ল, অশ্বত্থামাই লাজে অপমানে অৰণ্যলৈ গুচি গ'ল। কোনো মানুহৰ সমাজতো যাব নোৱাৰে, কম লাজৰ কথা, কম গৰিহণাৰ কথা হোৱা নাই। অশ্বত্থামাৰ নিচিনা এজন বীৰে শুই থকা কেইটামান ল'ৰাৰ শিৰচ্ছেদ কৰি দুৰ্যোধনৰ হাতত কটা মূৰকেইটা আনি দিলে। ইয়াৰ নিচিনা ঘৃণনীয় কামটো কোনো হ'ব নোৱাৰে। গতিকে আৰু যাৰ পৰিপ্ৰেক্ষিতত অশ্বত্থামাক মানে গাহৰি বন্ধাৰী বান্ধিনী দ্ৰৌপদীৰ আগত ঠেকেচা মাৰি নি পেলাই দি দিলেগৈ ভীম অৰ্জুনে। আৰু কৃষ্ণৰ কৃপাত অশ্বত্থামাক শিৰচ্ছেদ নকৰি মুণ্ডন কৰি এৰি দিলে পাপৰ প্ৰায়শ্চিত হিচাপে। গতিকে মানুহৰ সমাজলৈ অশ্বত্থামা কেনেকৈ যাব নোৱাৰে। অৰণ্যত সোমালেগৈ গৈ। অৰণ্যৰ পৰা অশ্বত্থামাই 5 পাত ব্ৰহ্মবাণ নিক্ষেপ কৰিলে। পঞ্চপাণ্ডৱক যুধিষ্ঠিৰৰ কাৰণে এপাত, ভীম অৰ্জুনৰ কাৰণে, নকুল সহদেৱৰ কাৰণে এনেকৈ 5 পাত ব্ৰহ্মবাণ নিক্ষেপ কৰিলে। আৰু এপাত নিক্ষেপ কৰিলে এই পঞ্চপাণ্ডৱৰ বংশধৰ উত্তৰাৰ গৰ্ভত আছে। পাণ্ডৱৰ 5টা ল'ৰাটো মৰিলেই, কিন্তু সেই পঞ্চপাণ্ডৱৰ নাতি উত্তৰাৰ গৰ্ভত এটা সন্তান আছে, সিও মৰক। এইবুলি উত্তৰাৰ গৰ্ভক লক্ষ্য কৰি আন এপাত ব্ৰহ্মবাণ নিক্ষেপ কৰিলে। কৰাৰ লগে লগে পঞ্চপাণ্ডৱে ভগৱান কৃষ্ণৰ ওচৰত শৰণাপন্ন হোৱাত ভগৱান কৃষ্ণই অৰ্জুনক ক'লে, সখা চিন্তা নকৰিবা, এই 5 পাত ব্ৰহ্মবাণক নিক্ষেপ কৰিবৰ কাৰণে তুমি ব্ৰহ্মসায়ক নিক্ষেপ কৰা। আৰু অৰ্জুনে ব্ৰহ্মাস্ত্ৰৰ জৰিয়তে সেই অশ্বত্থামাৰ ব্ৰহ্মাস্ত্ৰ নিৰ্মূল কৰিলে। কিন্তু উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰা অশ্বত্থামাই প্ৰেৰণ কৰা যি ব্ৰহ্মাস্ত্ৰ, সেই ব্ৰহ্মাস্ত্ৰৰ জুই লাগি উত্তৰা গৰ্ভ জ্বলাৰ কামটো আৰম্ভ হ'ল। ভগৱান কৃষ্ণই দেখিলে সৰ্বনাশ। ভগৱান কৃষ্ণই এতিয়া কি কৰিলে, হাতত কৌমুদকী গদা ধৰি উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰিলে। কথাটো মানিবলৈ অকণমান শুনিবলৈ কিবা সোজা যেন লগা নাইনে বাৰু? আৰে
এগৰাকী দশমাখা সম্পন্না আই মাতৃ উদৰত এজন মানুহ কেনেকৈ সোমাল? কৃষ্ণ সোমাই গ'ল বুলি কৈছে। কৃষ্ণটো এজন মানুহ, এজনটো নৰ, এজন আকৃতিৰ দেহধাৰী এটা শৰীৰটো কেনেকৈ সোমালে? হা, ভগৱান কৃষ্ণ সঁচাকেই বসুদেৱ দৈব্যকীৰ পুত্ৰ, পঞ্চভৌতিক দেহধাৰী এজন মানুহ নেকি? নহয়। ভগৱান কৃষ্ণ বসুদেৱ দৈব্যকীৰ ল'ৰাই নহয়। ভগৱান কৃষ্ণ নন্দ যশোদাৰ পুত্ৰই নহয়। ভগৱান কৃষ্ণ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী যিজন, সেইজন আমাৰ বাহিৰে ভিতৰে সৰ্বত্ৰতে ব্যাপ্ত হৈ থকা এক অব্যক্ত আত্মা। সেই অব্যক্ত আত্মা আমাৰ শৰীৰত প্ৰৱেশ হ'বৰ কাৰণে আমাৰ শৰীৰতে আছেই। কেনেকৈ আছে? আমাৰ বাহিৰতো আছে, আমাৰ ভিতৰতো আছে। আপোনাৰ খবৰ বাহিৰতো আছে, ভিতৰতো আছে। এই খবৰটো কোনে ক'লে? কৃপাল বহাৰপুৰ গুৰুজনাই যে কৈছে সেই জোকাকোষাত, ওৰাম বাহিৰে ভিতৰে তুমি হৰি গুৰু আছা চৈতন্য ৰূপে দিউক সুমতি তুমি বিনে গতি নাহিকে কৈলো স্বৰূপে। আমাৰ ভিতৰতো সেই আত্মাশক্তি আছেই, ঈশ্বৰ শক্তি আছেই, বাহিৰতো আছে। বাহিৰে ভিতৰে কৃষ্ণই উত্তৰাৰ বাহিৰ ভিতৰ সৰ্বত্ৰতে ব্যাপক হৈ আছে। গতিকে কৃষ্ণ এনেকুৱা নহয় এজন নৰ, এজন মানুহ যে উত্তৰাৰ গৰ্ভত এতিয়া সোমাব লাগে। হা, যদি আমি ভাবিও লওঁ যে কৃষ্ণ এজন দেহধাৰী মানুহ, তেনে ভগৱান কৃষ্ণ কেনেকুৱা? তদ এ জ্যোতি তদ নয়ে জ্যোতি তদূৰে তদু অন্তিকে তদ অন্তৰ্বশ্য সৰ্বস্য ঐশ্ববাহ্যতঃ। তদ এই জ্যোতি ভগৱান কৃষ্ণ হেনো যায়। তদ নয়ে জ্যোতি ভগৱান কৃষ্ণ যাবলগীয়া কলৈকো জেগাই নাই, যাবলগীয়া নাই, সৰ্বত্ৰতে কৃষ্ণ আছে। যেতিয়া যায় তদ দূৰে ভগৱান কৃষ্ণ বহুত দূৰলৈ গুচি যায় আপোনাৰ মোৰ ওচৰৰ পৰা। যেতিয়া ওচৰত থাকে তদু অন্তিকে, একেবাৰে আমাৰ ওচৰত থকা লোকজন হ'ল ভগৱান কৃষ্ণ। কেনেকৈ থাকে? তদ অন্তৰ্বশ্য সৰ্বস্য ঐশ্ববাহ্যতঃ। আমাৰ বাহিৰে ভিতৰে সৰ্বত্ৰতে ভগৱান বিৰাজমান হৈছে। নম্বৰ 1। 2 নম্বৰ, ভগৱান উত্তৰা হ'ল ভগৱন্তৰ ভকত, পাণ্ডৱসকল হ'ল ভগৱন্তৰ ভকত। গতিকে উত্তৰাৰ গৰ্ভত এটি সন্তান আছে। উত্তৰাই ভগৱন্তক প্ৰাৰ্থনা কৰিছে, হে কৃষ্ণ, হে সখা কৃষ্ণ, মই ব্ৰহ্মাস্ত্ৰৰ জালাত মই মৰি যাওঁ, মোৰ কোনো আপত্তি নাই, কিন্তু মোৰ এভাগ প্ৰাৰ্থনা তুমি কৃপা কৰা, মোৰ গৰ্ভগুটি যাতে তুমি জীয়াই ৰাখা। মোক জীয়াই ৰাখা বুলি উত্তৰাই প্ৰাৰ্থনা কৰা নাই, মই মোৰো কোনো কথা নাই, কিন্তু মোৰ গৰ্ভত থকা সন্তানটো তুমি বচাই দিয়া। মানে আইনটো মন কৰক, উত্তৰাৰ লহটো মন কৰক, মই মোৰো কোনো কথা নাই, কিন্তু মোৰ গৰ্ভত থকা সন্তানটো তুমি বচাই দিয়া। তে সন্তানটোক বচাবলৈ হ'লে তেতিয়াহ'লে উত্তৰাকো বচাব লাগিব। তেতিয়া ভগৱান কৃষ্ণ উপায় নাই। আমাৰ যে বহাৰপুৰ মাধৱ গুৰুজনাই কৈছে, ভগৱান আমাৰ এখন দুৱাৰেদি ভগৱান যদিও বাহিৰ ভিতৰ সৰ্বত্ৰতে আছে, কিন্তু প্ৰয়োজন হোৱাৰ কাৰণে আমাৰ এখন দুৱাৰেদি ভগৱান সোমাই ওলোৱা সোমোৱা কৰি থাকে। কোনখন দুৱাৰেদি? অ ৰাম কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্ত যেহেন শৰত কালে জলৰজতে কমল স্বভাৱতে নিৰ্মল কৰ। কৰ্ণপথে ভকতৰ
উত্তৰাৰ কৰ্ণদ্বাৰেদি ভগৱান উত্তৰাৰ গৰ্ভত প্ৰৱেশ হৈ গ'ল। ভগৱন্ত যাবৰ কাৰণে মই আগতে এই কথাটো কৈছোঁ, যিহেতু ভগৱন্ত অব্যক্ত, কোনো শৰীৰ দৰকাৰ নাই। আমি যাবৰ কাৰণে এটা শৰীৰ লাগিব, কাম কৰিবৰ কাৰণে এখন হাত লাগিব, চাবৰ কাৰণে দুটা চকু লাগিব, কথা ক'বৰ কাৰণে এখন মুখ লাগিব, গৰম নে ঠাণ্ডা পৰশ কৰিবৰ কাৰণে ছাল এখন লাগিব, গন্ধটো ভাল নে বেয়া তাৰ উমান ল'বৰ কাৰণে নাক নামৰ এটা ইন্দ্ৰিয় লাগিব। ভগৱন্তক আকৌ সেইবোৰ একো নালাগে। ভগৱন্তৰ সম্পৰ্কে কি বুলি কৈছে? ভগৱান কেনেকুৱা, ঈশ্বৰ কেনেকুৱা? বিনুপদ, পদ মানে ভৰি, বিনুপদ মানে ভৰি নোহোৱাকে। বিনু পদ চলে চুনে বিনু কানা, বিনু কৰ কৰম কৰে বিধি নানা। বিনু পদ চলে। উত্তৰা গৰ্ভত সোমাবৰ কাৰণে ভগৱন্তৰ ভৰি দুখনৰ দৰকাৰ নাছিল। কোনো ভৰি নোহোৱাকৈ উত্তৰা গৰ্ভত ভগৱান প্ৰৱেশ কৰি গৈছে। বিনু পদত চলে। আমি শুনিবৰ কাৰণে কাণ দুখন লাগে, তেতিয়াহে আমি শব্দটো ক'ৰ পৰা আহিছে, কিমান ভাল গাইছে, কিমান ভাল কৈছে, বেয়া কৈছে শুনিব পাৰিম। কিন্তু ভগৱন্তই শুনিবৰ কাৰণে চুনে বিনু কানা, কাণ নোহোৱাকৈ শুনিব পাৰে। তন বিনো তন বিনু পৰচে নয়ন বিনু দেখা, বিনু ঘ্ৰাণ গ্ৰহে বাচয় চোখা। তন মানে দেহা। আমি পৰশ ল'বৰ কাৰণে এটা দেহে আন এটা দেহ লাগিব, তেতিয়াহে পৰশ ল'ব পাৰিব। কিন্তু ভগৱন্তই আমাক পৰশিবৰ কাৰণে কোনো শৰীৰ নোহোৱাকৈ সকলোকে পৰশ কৰি থাকিব পাৰে। তন বিনু পৰছে। আমি চাবৰ কাৰণে দুটা চকু লাগিব, ভগৱন্তই চাবৰ কাৰণে কোনো চকু নালাগে। নয়ন বিনু দেখা। আমি গন্ধ ল'বৰ কাৰণে নাক দুটা লাগিব, ভগৱন্তই গন্ধ ল'বৰ কাৰণে বিনু ঘ্ৰাণ গ্ৰহে বাচয় চোখা। ভগৱন্তই গন্ধ ল'বৰ কাৰণে কোনো নাক নামৰ ইন্দ্ৰিয় দৰকাৰ নাই। আনন আনন ৰহিত সকল সুখ ভোগী, বিনু বাণী বকতা বৰ যোগী। আমি কথা ক'বৰ কাৰণে বাণী শক্তি লাগিব, জিভা এখন লাগিব। ভগৱন্তৰ কথা ক'বৰ কাৰণে কোনো জিভা দৰকাৰ নাই। বিনু বাণী শক্তি নোহোৱাকৈ কথা কৈ থাকিব পাৰে বকতা বৰ যোগী। যি ঘ্ৰাণ বাণী শক্তি নোহোৱাকৈ বক্তৃতা দিব পাৰে, কথা ক'ব পাৰে, ঈশ্বৰৰ নিচিনা মহাযোগী আৰু আন কোনো নাই। আমি অন্ন গ্ৰহণ কৰিবৰ কাৰণে মুখ এখন লাগে। আনন মানে মুখ। আনন ৰহিত, ভগৱন্তৰ কোনো মুখ নোহোৱাকৈ সকল সুখ ভোগী, সকলো সুস্বাদু অন্ন, তিতা টেঙা জ্বলা পোৰা সকলো দ্ৰব্য ভগৱন্তই গ্ৰহণ কৰিব পাৰে। এনেকুৱা ভগৱান, এনেকুৱা ঈশ্বৰ। সেই ঈশ্বৰ উত্তৰাৰ গৰ্ভত প্ৰৱেশ হ'বৰ কাৰণে হাতৰ কমুদকী গদালৈ কোনো মাধ্যম দৰকাৰ নোহোৱাকৈ ভগৱন্তই সহজে উত্তৰাৰ গৰ্ভত প্ৰৱেশ হৈ গ'ল। আৰু গৰ্ভস্থ সন্তানটো ষষ্ঠ হৈ উঠিল। গৰ্ভৰ ভিতৰতে দেখিছে শংখ চক্ৰ গদা পদ্ম চতুৰ্ভুজ ৰূপত ভগৱান কৃষ্ণ। গদাৰ প্ৰভাৱত উত্তৰাৰ গৰ্ভত প্ৰৱেশ হোৱা অশ্বত্থামাৰ ব্ৰহ্মাস্ত্ৰৰ জুই ম্লান হৈ গ'ল। আৰু ভগৱন্তৰ অমৃত নয়নৰ প্ৰভাৱত সন্তানটো জি গ'ল।
উত্তৰাৰো কোনো মানে গৰ্ভৰ যান্ত্ৰণা নোহোৱা হৈ গ'ল। গৰ্ভস্থ সন্তানটোৱে মাতৃ উদৰতে ভগৱান কৃষ্ণক চতুৰ্ভুজ ৰূপত দেখা পাই গ'ল। ভগৱান কৃষ্ণ চতুৰ্ভুজীয়া, প্ৰয়োজন হ'লে অষ্টভুজো ধাৰণ কৰে, প্ৰয়োজন হ'লে বহু বহু ভোজ ধাৰণ কৰিব পাৰে। কিন্তু সাধাৰণতে ভগৱান কৃষ্ণ যেতিয়া নৰৰ ৰূপত আৱিৰ্ভাৱ হয় দুভুজীয়াই হৈ থাকে। এই দুভুজীয়া হৈ থকাৰ মাজত প্ৰয়োজন সাপেক্ষে ভগৱন্তই চতুৰ্ভুজ ৰূপ ধাৰণ কৰে। আৰু বৈকুণ্ঠ ধামত ভগৱন্ত স্বাভাৱিকতে চতুৰ্ভুজীয়া। আমাৰ মহাপুৰুষ গুৰুজন বস্তুৰ ভকতিৰ ধাৰাটো সদায় চাৰি চুট: জ্ঞান, বিজ্ঞান, তদংগ, ৰহস্য। ভাগৱত গ্ৰন্থৰ মূল শ্লোকৰ সংখ্যাও চাৰিয়ে। আমাৰ মহাপুৰুষ গুৰু বস্তুৰ ধৰ্মৰ মানে ধাৰাও চাৰিটা। কি কি? গুৰু, দেও, নাম, ভকত। বৈকুণ্ঠৰ গৰাকী বৈকুণ্ঠ ধামৰ পাৰিষদ সকলো চতুৰ্ভুজীয়া। ভগৱান কৃষ্ণও চতুৰ্ভুজীয়া বৈকুণ্ঠত। এবাৰ সখা অৰ্জুনে ভগৱান কৃষ্ণক এভাগ প্ৰাৰ্থনা জনালে, সখা, কুৰুক্ষেত্ৰ ৰণক্ষণত মোকতো তুমি গীতাৰ জ্ঞানহে কোৱা হ'ল সখা। অঁ বোলে গীতাৰ জ্ঞান ক'লোতো নাকওঁ। বৈকুণ্ঠৰ বিষয়েতো মোক একো কোৱা নহ'ল নহয়, ময়ো জানিবলৈ নহ'লে, সুধিবলৈ নহ'লে। সখা, তোমাৰ বৈকুণ্ঠ ধামৰ বিষয়ে অকণমান মোক ক'বানে বাৰু? ভগৱান কৃষ্ণ অকণমান স্তম্ভিত হ'ল। মইতো নিজেই বৈকুণ্ঠ ধামৰ মহিমাৰ সম্পৰ্কে মই নিজেই ভালকৈ নাজানো। সখা, মইতো ভালকৈ নাজানো বৈকুণ্ঠৰ মহিমা, বৈকুণ্ঠৰ কথা। মই যদিও বৈকুণ্ঠৰ গৰাকী, কিন্তু ময়ে ভালকৈ নাজানো। এতিয়া মই নজনাতো তোমাৰ আগত মই কেনেকৈ কওঁ? সেইকাৰণেতো কোৱা নাছিলোঁ। সেই নহয়, আপুনি কি নজনা কথা আছে? আপুনি যি জানে মোক তাকে ক'ব লাগিব বৈকুণ্ঠৰ বিষয়ে। এতিয়া ভগৱান কৃষ্ণই উপায় নাই কাৰণে অৰ্জুনক নিমিত্ত কৰি কেইটামান কথা ক'লে, মন কৰিব লগা। অ ৰাম শুনি দামোদৰ দিলন্ত উত্তৰ, শুনিও সখী অৰ্জুন, মোহৰ থানৰ অনন্ত মহিমা, কহোঁ তাৰ কিছু গুণ। শুনি দামোদৰ ভগৱান কৃষ্ণই কি শুনিলে? অৰ্জুনৰ প্ৰাৰ্থনা। দিলন্ত উত্তৰ, সখা অৰ্জুন, মোৰ বৈকুণ্ঠ থানৰ মহিমা অনন্ত, মই গোটেইবোৰ কৈ শেষ কৰিব নোৱাৰোঁ। কহোঁ তাৰ কিছু গুণ, মই কেইটামান গুণহে বৈকুণ্ঠৰ ক'ব পাৰিম। বোলে যি জানে তাকে ক'বলৈ হওক। শুনাচোন, শুনা সখা। মোহৰ সমান সুবুদ্ধি স্বৰূপ, ভকতে পাৱে তথাত, নীলতনু পীত বস্তে ৰঞ্জিয়াতি, সমস্তৰে চাৰি হাত। সখা চোৱাচোন, চোৱা, মোৰ বৈকুণ্ঠ থানৰ মহিমা ইমান মহান। মোৰ বৈকুণ্ঠ থানত থকা ভকত পধ্যে, পাৰিষদ পধ্যে মোৰ সমান প্ৰত্যেকজন ভকত পাৰিষদ মোৰ নিচিনাই নহয়। তুমি যদি কেনেবাকৈ বৈকুণ্ঠলৈ গৈ মোক বিচাৰাগে, মই কোনজন তুমি ধৰিবই নোৱাৰিবা। মোৰ সৈতে ইমান অবিকল প্ৰত্যেকজন পাৰিষদ, প্ৰত্যেকজন ভকত। মোৰ যিমান মন বুদ্ধি যিমান উদাৰ আৰু সৎ, মোৰ বৈকুণ্ঠৰ পাৰিষদসকলৰ মন বুদ্ধিবোৰ সিমান উদাৰ আৰু সিমান সৎ। মোৰ সমান সুবুদ্ধি স্বৰূপ ভকতে পাৱে তথাত, নীলতনু পীত বস্তে ৰঞ্জি আতি, সমস্তৰে চাৰি হাত। মোৰ বৈকুণ্ঠ থানত থকা ভকত পাৰিষদসকলৰ শৰীৰৰ ৰংবোৰো
মোৰ যেনেকৈ শৰীৰৰ ৰংটো নীল বৰণীয়া, মোৰ প্ৰত্যেকজন পাৰিষদৰ শৰীৰৰ ৰংটো নীল বৰণীয়া নহয়। মই যিদৰে পীতবস্ত্ৰ পৰিধান কৰোঁ, মোৰ ভকতসকলেও বৈকুণ্ঠত পীতবস্ত্ৰতে পৰিধান কৰে নহয়। মই যেনেকৈ চতুৰ্ভুজীয়া বৈকুণ্ঠত, মোৰ প্ৰত্যেকজন ভকত পাৰিষদো চতুৰ্ভুজীয়া নহয়। তুমি ধৰিবই নোৱাৰিবা তাত গ'লে। আৰু সখা কি জানা? হীৰাম শংখ চক্ৰ গদা পদ্ম হাতে ধৰি, ৰত্ন বিমানত বখি, অনেক পদ্মিনী বেঢ়ি সেৱা কৰে, জলয় যেন কোটি সখী। কোটি সখী মানে 1 কোটি সূৰ্য। 1 কোটি সূৰ্যৰ যিটো উজ্জ্বল, ঠিক সিমান উজ্জ্বল ক'ত জানা? মোৰ প্ৰত্যেকজন ভকত পাৰিষদ যে বৈকুণ্ঠ ধামত চতুৰ্ভুজীয়া, প্ৰত্যেকজনে কি কৰে জানানে? মোৰ 4খন হাততে শংখ থাকে, গদা থাকে, পদ্ম থাকে, চক্ৰ থাকে। বৈকুণ্ঠ ধামত মোৰ পাৰিষদসকলৰ প্ৰত্যেকজনৰ হাততে শংখ চক্ৰ গদা পদ্ম আছে। ধৰিবই নোৱাৰা তুমি কোনজন কৃষ্ণ, কোনজন ঈশ্বৰ, কোনজন পাৰিষদ। শংখ চক্ৰ গদা পদ্ম হাতে ধৰি, ৰত্ন বিমানত বখি। ৰত্ন বিমান মানে আৱাসগৃহ। ৰত্ন মানে হ'ল সোণেৰে বনোৱা, ৰতন মানে সোণ। এনেকে মোৰ বৈকুণ্ঠ ধামত থকা পাৰিষদ ভকতসকলৰ আৱাসগৃহবোৰ কেনেকুৱা জানা? যিদৰে মোৰ আৱাসগৃহ সোণেৰে বনোৱা, ৰতনেৰে বনোৱা, যিদৰে মোৰ আৱাসগৃহত মোৰ পৰিচৰ্যাৰ কাৰণে লক্ষ্মী আছে, ঠিক মোৰ বৈকুণ্ঠ ধামত থকা প্ৰত্যেকজন পাৰিষদৰ গৃহত, প্ৰত্যেকজন ভকতৰ গৃহ আৱাসগৃহবিলাক মোৰ আৱাসগৃহ নিচিনাই ৰত্ন বিমানত বখি। প্ৰত্যেকজন ভকত পাৰিষদে সোণেৰে বনোৱা আৱাসগৃহত বসবাস কৰা। আৰু মোৰ পৰিচৰ্যাৰ কাৰণে লক্ষ্মী যিদৰে আছে, ভকতসকলক পাৰিষদসকলক কোনে চোৱা চিতা কৰিব? তাতো তেৰা সমস্ত আছে। অনেক পদ্মিনী বেঢ়ি সেৱা কৰে, জলয় যেন কোটি সখী। অনেক পদ্মিনী লক্ষণ সম্পন্ন আই মাতৃসকল তাত আছে। সেই আইসকলে বৈকুণ্ঠ ধামত থকা পাৰিষদসকলক পৰিচৰ্যা কৰা কামটো পালন কৰি থাকে। এইটো হ'ল বৈকুণ্ঠৰ সংস্কৃতি। আমাৰ এই ভাৰত ভূমিত এনেকুৱা বহুত ধৰ্মাৱলম্বী লোক আছে, ধৰ্মগুৰু আছে, যিবিলাকৰ ধৰ্মৰ নীতি মৰ্মে, যেনেকৈ আমাৰ ইছলাম ধৰ্মত মছজিদত তিৰোতাক আইসকলক প্ৰৱেশ নিষেধ। এনেকুৱা বহুত ধৰ্ম আছে য'ত নেকি আইসকলক যাবলৈ নিদিয়ে। কিন্তু আমাৰ গুৰুজনৰ ধৰ্মত তেনেকুৱা আছে নেকি বাধা? নাই। কেলে নাই? ক'ৰ সংস্কৃতি? বৈকুণ্ঠৰ সংস্কৃতি। সেই বৈকুণ্ঠ থানত অনেক পদ্মিনী লক্ষণ সম্পন্ন আই মাতৃসকলে ভকত পাৰিষদসকলৰ পৰিচৰ্যা কৰাৰ যিটো সংস্কৃতি, সেই সংস্কৃতি মৰ্মে আমাৰ কৃপালু গুৰুজনে এই ভাগ বৈকুণ্ঠ নিৰ্মাণ কৰিছে। কাৰণে সেই বৈকুণ্ঠৰ আৰ্হিৰে নিৰ্মাণ কৰাৰ কাৰণে এই ভাগক কোৱা হৈছে দ্বিতীয় বৈকুণ্ঠ। বৈ মানে নাই, কুণ্ঠ মানে শংকা, সন্দেহ, হিংসা, কুৰ্চুট, কপট, ঠগ, প্ৰবঞ্চনা য'ত নাই সেয়াই বৈকুণ্ঠ। আমাৰ ইয়াত তেনেকৈ খংৰাগ আমি পোষণ কৰি বহি আছোঁ নেকি? নাই। সেই বৈকুণ্ঠ থানৰ লগত অবিকল আমাৰ এই বৈকুণ্ঠ থানৰ সম্পৰ্ক আছে, সম্বন্ধ আছে। কেনেকৈ আছে কৈছে, ও ৰাম নাহি তৈত মায়া কালৰ প্ৰভাৱ। নাহি তৈত মানে বৈকুণ্ঠত,
কেইটামান বস্তু নাই, যিকেইটা বস্তু পৃথিৱী মণ্ডলত আছে কিন্তু বৈকুণ্ঠত সেইকেইটা নাই, আৰু আমাৰ এই পৃথিৱী মণ্ডলত থকা বৈকুণ্ঠত নাই। পৃথিৱী মণ্ডলত আছে কিন্তু বৈকুণ্ঠ এই বৈকুণ্ঠত নাই। সেইকেইটা বস্তু, যিকেইটা বস্তু এই বৈকুণ্ঠত নাই সেইকেইটা সেই বৈকুণ্ঠতো নাই। সেই সম্পৰ্কত কি বুলি ক'লে? নাহি তৈত মায়া কালৰ প্ৰভাৱ লোভ মোহ ক্ৰোধ কাম সদায় আনন্দ ময় মহাসুখ প্ৰসিদ্ধ বৈকুণ্ঠ ধাম। সখা বৈকুণ্ঠ ধামত কালৰ প্ৰভাৱ নাই নহয়, মায়াৰ প্ৰভাৱ নাই নহয়। নাহি তৈত মায়া, তাত মায়াৰ কোনো সঞ্চাৰ নাই। বৈকুণ্ঠত কালৰ কোনো প্ৰভাৱ নাই। কালৰ প্ৰভাৱ নাই কিয়টো কেনেকুৱা কথা? আমাৰ যে কৃপালু গুৰুজন বস্তুৱে ধ্যান বৰ্ণনত কৃপা কৰিছে, মন কৰকচোন। একচিতে শুনে শুনা হৰিৰ ধ্যান বৈকুণ্ঠ নামে আছে মহাথান। চন্দ্ৰ সূৰ্য যেন গৃহৰ জ্যোতি নজানি পক্ষী যা তহদিন ৰাতি। ভাৱ সমস্ত আইসকল, বৈকুণ্ঠ নামে আছে মহাথান, একচিত্তে শুনা হৰিৰ ধ্যান। সেই বৈকুণ্ঠ কেনেকুৱা বোলে? চন্দ্ৰ সূৰ্য যেন গৃহৰ জ্যোতি। বৈকুণ্ঠৰ গৃহবিলাক চন্দ্ৰৰ পোহৰ যেন লাগে, সূৰ্যৰ পোহৰ যেন লাগে, কিন্তু দিনো নাই তাত। মানে দিনেই নে ৰাতিয়ে এনে ধৰিব নোৱাৰি। ৰাতি বুলি কোনো কথাই নাই। নজানি পক্ষী জাত দিনে ৰাতি। চন্দ্ৰৰ পোহৰ যেন লাগে, কিন্তু চন্দ্ৰৰ পোহৰ নহয় নহয় তাত। সূৰ্যৰ পোহৰ যেন লাগে, সূৰ্যও তাত দেখা নাযায় নহয়। সূৰ্যৰ পোহৰ নহয় নহয়, যেনহে লাগে সূৰ্যৰ, চন্দ্ৰৰ সূৰ্য যেনহে লাগে। সূৰ্য পোহৰ নহয় নহয়, চন্দ্ৰৰ পোহৰ নহয় নহয়। কি বুলি কৈছে? ন তদ ভাসয়তে সূৰ্য ন শশাঙ্কো ন পাবকঃ যদ গত্বা ন নিবৰ্তন্তে তদ্ধাম পৰমম মমঃ। সেয়াই মোৰ পৰম ধাম বৈকুণ্ঠ। ন তদ ভাসয়তে সূৰ্য, সূৰ্য মানে সূৰ্য। যি বৈকুণ্ঠ ধামত পোহৰাবৰ কাৰণে সূৰ্যৰ কোনো প্ৰয়োজন নাই। ন শশাঙ্কো, না চন্দ্ৰৰ কিবা প্ৰয়োজন আছে? চন্দ্ৰৰ পোহৰ দিয়ে নেকি? দৰকাৰ নাই, চন্দ্ৰৰ তাত দৰকাৰ নাই। ন পাবকঃ, পাবক মানে অগ্নি। নে আমাৰ ইয়াত ৰন্ধন কাৰ্য কৰিবৰ কাৰণে অগ্নিক যিদৰে লাগে, আমি শীত নিয়ন্ত্ৰণৰ কাৰণে অগ্নি যিদৰে কালি পৰহি মকৰ সংক্ৰান্তি আমি মেজি জুই ফুৱালোঁ, তেনেকুৱা দূৰ কৰিবৰ কাৰণে জাৰক, শৰীৰক গৰম কৰিবৰ কাৰণে জুই খেক ল'বলগীয়া বৈকুণ্ঠত কিবা কাম আছে নেকি? নাই। বৈকুণ্ঠত এইবোৰ একো উপলব্ধিয়ে নহয়, ঠাণ্ডা গৰম একো উপলব্ধি নহয়। সেইকাৰণে ন পাবকঃ, অগ্নিৰ এটা নাম হ'ল পাবক, তাত অগ্নিৰো প্ৰয়োজন নাই। গতিকে এনেহেন অনুপম ধাম ভগৱন্তৰ বৈকুণ্ঠ ধাম। সেই বৈকুণ্ঠ ধামত কোনো কালৰ প্ৰভাৱ নাই, মায়াৰ প্ৰভাৱ নাই, আৰু কেইটামান বস্তু নাই। নাহি দ্বৈত মায়া কালৰ প্ৰভাৱ লোভ মোহ ক্ৰোধ কাম। তাত বোলে লোভ নাই, তাত বোলে পাৰিষদ ভক্তসকলৰ মাজত ক্ৰোধ নাই, তাত বোলে কাম নাই, তাত বোলে হিংসা নাই, দ্বেষ নাই, কুৰচুত নাই, কপট নাই, ঠগ প্ৰবঞ্চনা এইবোৰ একো নাই। কিন্তু আমাৰ পৃথিৱী মণ্ডলত আকৌ কালৰ প্ৰভাৱ আছে, মায়াৰ সঞ্চাৰ আছে পৃথিৱীত, লোভ আছে পৃথিৱী মণ্ডলৰ মানুহৰ মাজত, কাম আছে মানুহৰ মাজত, ক্ৰোধ আছে মানুহৰ মাজত, হিংসা ঠগ প্ৰবঞ্চনা দ্বেষ ছল চাতুৰি ঈৰ্ষা অসূয়া চব আছে মানুহৰ মাজত। তথাপিতো
যেতিয়াই নেকি আপোনাৰ সব নামগৃহত উপনীত হ'ল। নামগৃহ মানে বৈকুণ্ঠ ধাম। আমি যে ইয়াত এতিয়া সমস্তজন আই বাপ বহি আছোঁ, আমাৰ ইয়াত এইটো ভাবি বহি আছোঁ নেকি ঠিক মই 4:30 বজাত বহিছোঁহি, মই কিন্তু 8 বজাৰ লগে লগে উঠি যাম, এনেকুৱা আমি ভাবি সময়ক ভাবি বহি থকা নাই, কালক চিন্তা কৰি বহি থকা নাই, সময়ক চিন্তা কৰি। আৰে ভাই, ধন টকা পইচা চব কৰি আছোঁ সদায়, আজি এইকণ সময় পাইছোঁ, কি আকৌ মানে 9 বাজিব, 10 বাজিব, 11 বাজিব, যে বাজে বাজক, কালৰ কথা চিন্তা কৰি আমি কোনেও বহি থকা নাই। এই কথাটো কৈছে। ইয়াত কোনো কালৰ প্ৰভাৱ নাই, ইয়াত কোনো মায়াৰ সঞ্চাৰ নাই। আৰু ইয়াৰ পৰা উঠি যোৱাৰ পিছত সেইটো বেলেগ কথা। বৰ্তমান এই বৈকুণ্ঠ ধামৰ নামগৃহ চৰাত থকালৈকে আমি ইজনে সিজনক, ইগৰাকীয়ে সিজনক কিবা মায়াৰ দৃষ্টিৰে চাই আছোঁ নেকি? নাই। ইয়াৰ কোনো মায়াৰ সঞ্চাৰ নাই, ইয়াৰ কোনো লোভ নাই। ইয়াত কোনোবা এজন বাপে কোনোবা এগৰাকী আইৰ কাৰণে কিবা কাম ভাৱডালত বহি আছে নেকি? নাই। কোনোবা এগৰাকী আয়ে ব্যক্তিগত জীৱনত যেনিবা কোনোবা এগৰাকী আই মাতৃৰ লগত কিবা এটা থোটা মোজা লাগিছিল, ইয়াত আহি দেখিলেই সেইগৰাকী বহি আছে, বেটি বহি আছ, ঠিক কৰিম ৰহ, এনেকুৱা এটা কোঠ এটালৈ বহি আছো নেকি? নাই। আৰে মই পাৰ্চনেল ঘৰুৱা জীৱনত কিবা এটা লাগিছিলোঁ বা ভাবিছিলোঁ, সেইটো বেলেগ কথা। ইয়াত যিহেতু বহিছেই, মই বেয়া পোৱাই হওক বা ভাল পোৱাই হওক, দেখিও ঈশ্বৰৰ কৃপা, ভগৱন্তৰ ভকত। গতিকে আমি আমাৰ এই বৈকুণ্ঠ ধামতো কোনো কাম নাই, ক্ৰোধ নাই, লোভ নাই, মোহ নাই, দম্ভ নাই, দ্বেষ নাই, ঈৰ্ষা নাই, অসূয়া নাই, ঠগ নাই, প্ৰবঞ্চনা নাই। এই সংস্কৃতিটো হ'ল বৈকুণ্ঠৰ সংস্কৃতি। আমাক কৃপালু গুৰুজনে কৃপা কৰি, আমাৰ কৃপালু গুৰুজনৰ মন্দিৰৰ চৰাত কোনো জাতি পাতি পক্ষ পন্থা সংঘ সন্থা বুলি ভেদাভেদ নাই ৰখা। আমি এবাৰ গুৱাহাটীত অল ইণ্ডিয়া গীতা কনফাৰেন্স এখন পাতিছিলোঁ 84 চনত। মানে গোটেই সৰ্বভাৰতীয় গীতা প্ৰেমী শ্ৰোতা বন্ধুসকল আহিল। তেতিয়া আমি সৰু সৰু, আমাৰ তাত মহাৰাষ্ট্ৰৰ সুব্বাৰাও বুলি এজন মানে শিল্পী আহিছিল। সেই শিল্পীজনাই আমাৰ গীতা সন্মিলনৰ প্ৰায় 1 মাহমানৰ আগতে আহি আমাৰ অসম অঞ্চলৰ আমাৰ আশ্ৰমৰ লগত সম্পৰ্কিত জেগাবিলাক অলপ চালে। মহাপুৰুষ গুৰুজনৰ অৱদান আজি নামঘৰ চালে। চাই মেলি সেই অল ইণ্ডিয়া গীতা কনফাৰেন্সৰ ধৰ্মালোচনী সভাৰ দিনা তেখেতে এটা মানে আৰম্ভণি ভজন গালে। ইমান মজাকে গালে, ইমান ধুনীয়া অৰ্থবহ কৰি পেলালে। গালে কি বুলি? আমাৰ নামঘৰৰ এই আকৃতিটোক লৈ। আমাৰ নামঘৰৰ চাওকচোন, চাৰিওফালে বেৰা নাই। অন্য মঠ মন্দিৰবিলাকৰ চৌদিশে ডবল ডবল মজবুত মজবুত ৱাল থাকে। গতিকে আমাৰ মহাপুৰুষৰ আৰ্হিত নিৰ্মাণ হোৱা নামঘৰৰ চৌদিশ মানে খোলা। তেখেতে এটা ভজন লিখিলে আৰু গালে, आर सबके लिए खोला है नाम घर यही हमारा, सबके लिए खोला है नाम घर यही हमारा। आओ सभी पंथी आओ सभी पंथी आओ सभी धर्मी जाति विजातियों का नाम घर यही हमारा, सबके लिए खुला है नाम घर यही हमारा। মানে ইমান সুন্দৰ আমাৰ চৌদিশ খোলা নামঘৰ ভাগে সকলো জাতি পাতি পক্ষ পন্থা পাপী পুণ্যবান উচ্চ নিচ্চ স্ত্ৰী কিংবা পুৰুষ সকলোকে সমাদৰ ঘটাইছে। বৈকুণ্ঠৰ আৰ্হিৰে সকলোকে থান দিছে। এয়া পাশতে আৰু এটা কথা কৈ থওঁ প্ৰভু সমস্ত, আমাৰ কৃপালু গুৰুজন বস্তুৱে আমাক এইভাগ নামঘৰ দিলে কাৰণে আজি আমি এইভাগ দ্বিতীয় বৈকুণ্ঠ পালোঁ।
কৃপালু গুৰুজনে আমাক এই ভাগ গ্ৰন্থ আমাৰ ভাষাত দিলে কাৰণেহে আজি আমি অকৰা অজলা নিৰক্ষৰ হ'লেও আমিও আজি পঢ়িব পাৰিছোঁ, চুব পাৰিছোঁ, চাব পাৰিছোঁ এই ভাগ বৈকুণ্ঠৰ শাস্ত্ৰ। যদি ব্যাসদেৱে লিখা 18,000 শ্লোকত নিবন্ধিত তেনেভাগে যদি সংস্কৃত ভাষাত ভাগৱত বস্তু থাকিলহেঁতেন, তেতিয়াহ'লে আমি যি এনেধৰণে আমাৰ বাপ দুজন মানে আপোনালোকৰ আজ্ঞাশীৰে ধৰি পাঠ কৰিবলৈ আহিব নোৱাৰিলেহেঁতেন। হয়তো কোনোবা এজন আমি গেৰুৱা বস্ত্ৰ পৰিধান কৰা পণ্ডিতজীক মাতি আনিব লাগিলহেঁতেন, সংস্কৃত বিদগ্ধ পণ্ডিত। সেই পণ্ডিতজীজনে ভাগৱত যেনেধৰণে পঢ়ি শুনালেহেঁতেন আমি তেনেকৈ শুনিব পাৰিলোহেঁতেন। আমি নিজে পঢ়িব নাজানো, যিহেতু সংস্কৃত ভাষা নাজানো। গতিকে বটদ্ৰৱা নামক গৃহত গুৰুজনে বস্তুৱে যেতিয়া একশৰণ নাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ কথা ভাবি আছিল, এনে এটি শুভদিন শুভক্ষণ আহিল। জগন্নাথ ক্ষেত্ৰৰ পৰা জগদীশ মিশ্ৰ নামৰ এজন ব্ৰাহ্মণ পণ্ডিতে ভাগৱত বস্তু মূৰত লৈ পদবজ্ৰে আহি আহি বটদ্ৰৱা নামক গৃহত গুৰুজনৰ হাতত সংস্কৃত ভাষাত নিবন্ধিত ভাগৱত বস্তু অৰ্পণ কৰিলেহি। 18,000 শ্লোকত আছে ভাগৱত। গুৰুজনে সংস্কৃত ভাষাত থকা ভাগৱত পঢ়ি বাপৰি বাপ, এই ভাগ গ্ৰন্থটো অমৃতেই অমৃত নিহিত হৈ আছে। এই বৈকুণ্ঠৰ অমৃতটো আছে সংস্কৃত ভাষাৰ গডৰেজত সোমাই, আৰু অসমীয়া ৰাইজ আছেতো অসমীয়া ভাষাত। ও ৰাম কৃষ্ণ কচিন্তিয়া স্থিৰ কৰিলা শংকৰ, শ্লোক ভাঙ্গি পদ কৰো বাঢ়য় স্কন্ধৰ। এৰাম সংস্কৃত জনা লোকে যিমতে বুজয়, শ্লোক ভাঙ্গি পদ বন্ধে ইমহতে ৰচয়। গুৰুজন বস্তুৰ কিমান মহান কৃপা, কিমান দূৰদৰ্শন, মন কৰকচোন। গুৰুজনে দেখিলে, বা প্ৰভু, এই ভাগ গ্ৰন্থৰ অমৃত যদি সংস্কৃত ভাষাত শ্লোকত থাকি যায়, তেতিয়াহ'লে অসমীয়া ৰাইজ অসমীয়া ভাষাত থাকিব। অসমবাসী ৰাইজে বৈকুণ্ঠৰ অমৃত ভাগৱতৰ অমৃত পান কৰাৰ পৰা বঞ্চিত হৈ থাকিব লাগিব যুগ যুগান্তৰে। নাই নাই প্ৰভু, মই সেইটো কেতিয়াও হ'বলৈ নিদিম। গতিকে মই এটা কথা ভাবিছোঁ প্ৰভু। বোলে কি ভাবিছা শংকৰ? বোলে এই কথাটো ভাবিছোঁ, সংস্কৃত নজনা লোকে যিমতে বুজয়, শ্লোক ভাঙ্গি পদ বন্ধে ইমতে ৰচয়। মই পদচন্দত অসমীয়া ভাষা অসমীয়া ৰাইজে অফলা কফলাহে চিনি পোৱা মানুহেও যাতে বৈকুণ্ঠৰ অমৃত পান কৰি আমাৰ হৈ যাব পাৰে, এই কথাটো মই ভাবিয়ে মই অসমীয়া ভাষালৈ ইয়াক ভাঙনি কৰি সকলোৰ হাতত তুলি দিয়াৰ কথাটো মই ভবা হৈছে। 2 নম্বৰ, গুৰুজনে দেখিলে ভাগৱত, ও ৰাম ভাগৱত শাস্ত্ৰ পঢ়ি পাইলায়ে হিসাৰ, কলি যুগে হৰি নাম বিনে নাহিয়াৰ। গুৰুজনে দেখিলো হৰি হৰি, এই ভাগ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ মই পঢ়িলো, ইয়াত এটাই সাৰ তত্ত্ব পাইছোগে প্ৰভু। বোলে কি সাৰ তত্ত্ব পালানো? কলিযুগ আৰু হৰিনাম। এই কলিযুগত জন্মা নৰপধ্যে না তপ জপ জাগ যজ্ঞ প্ৰায়শ্চিত শ্ৰাদ্ধ পিণ্ড কৰি গতি পাব, নাই, নাপায়। বোলে কলিযুগৰ অল্পমতি অলপাই মানুহে গতি পোৱাৰ ৰাস্তা তুমি কি পালা ভাগৱত গ্ৰন্থত? বোলে মই এটাই পালো প্ৰভু। কি ৰাস্তা? এই ভাগ গ্ৰন্থই কৈছে, কলিযুগে হৰি নাম বিনে নাই আৰ।
যেতিয়া নেকি প্ৰভু এই ভাগ গ্ৰন্থই কলিযুগত হৰিনামৰ বাহিৰে ৰাস্তাই নাই বুলি ক'লে, তেতিয়াহ'লে মই এই নামক এতিয়া এই মোকো অসমীয়া ৰাইজৰ মাজত মই কেনেকৈ দিম? পশ্চিমত চৈতন্যদেৱে নামৰ 16 প্ৰকাৰে প্ৰচাৰ প্ৰসাৰ কৰিছে, দক্ষিণত ৰূপ সনাতনে নামৰ 12 প্ৰকাৰে, উত্তৰত হৰিব্যাসে নামৰ 8 প্ৰকাৰত, মই ভাৰতৰ পূব প্ৰান্তত নামৰ মাথোন 4টা প্ৰকাৰহে মই কৰিম। মই এই কথাটো কেনে কৈছোঁ, আমাৰ মহাপুৰুষ গুৰুজনৰ ভক্তিৰ ধাৰা, ধৰ্মৰ ধাৰা সদায় 4। আমাৰ আসনৰ সুৰা 3টা হোৱা নাই, কেতিয়াও 4টা। মহাপুৰুষৰ আৰ্হি ভক্তি ধাৰা হ'ল সদায় 4। ও ৰাম ভাগৱত শাস্ত্ৰ পঢ়ি পাইলা এই সাৰ, ও কলিযুগে হৰি নাম বিনে নাহি আৰ, এৰাম এই ভাবি 4 নাম কৰিলা প্ৰচাৰ, যাক জানি নৰ নাৰী তৰুক সংসাৰ। মন কৰকচোন, যাক জানি নৰে তৰুক সংসাৰ বুলি লিখা হলেও ভুল বুলি ক'ব ৰাস্তা নাছিলে। নাই কোৱা যাক জানি নৰে তৰুক সংসাৰ বুলি নাই কোৱা, যাক জানি নৰ নাৰী, অৰ্থাৎ বাপ আই, আই বাপ উভয়ৰ কল্যাণ যাতে হৈ যায়। কমতি চিন্তা, কমতি মুকলি ধৰ্ম, কমতি সাৰ্বজনীন ধৰ্ম। মহাপুৰুষ কৃপালু গুৰুজন বস্তুৱে নামৰ 4টাহে মাথোন ধাৰা ৰাখিলে। কি কি 4 নাম? আমিতো আইসকল ভাৱ সমস্ত সৰু সৰু হৈ থাকোঁতে আমাৰ গ্ৰামাঞ্চলত এটা খুব প্ৰথা আছিল, কাৰোবাৰ ঘৰত কোনোবা এজন সদস্যৰ জ্বৰ পানী লগা কিবা এটা হ'ব লাগিলেই কোনোবা এজন জ্যোতিষী ওচৰলৈ যাব আৰু চোৱাবৰ কাৰণে, কিবা এটা হৈছে চোৱাই আহিবগৈ লাগে। ডাক্তৰৰ বৰ্তমান নাই, বেজৰ চোৱা চিতা কাম বেছি। কোনো কোনো জ্যোতিষীয়ে এইটো বিধান দিয়ে, তেতিয়া শুনিছিলোঁ 7জন পাৰা 5জন পাৰা 4নমীয়া ভকত এজনক, ভকত কেইজনমান মাতি আনি সেৱাভাগ জনাবা। শুনিছিলোঁ 4নমীয়া ভকত। এতিয়া 4নমীয়া ভকত ওখ নে চাপ নে ক'লা নে বগা নে নাক চেপেটা নে নাক দীঘলীয়া একো নাজানিছিলোঁ। কিন্তু হয়, গুৰুজনৰ ধৰ্মাদৰ্শত নামৰ 4টা ধাৰা আছে। এই 4 নাম কি কি? গুৰুজন বস্তুৱে যে নামৰ 4টা ধাৰা সৃষ্টি কৰিলে, 4 নাম মানে কি এই সম্পৰ্কত কৈছে কি বুলি মন কৰিব লাগে। ও ৰাম শৰণ ভজন ভক্তি প্ৰাৰ্থনা, নিষ্কাম আশামত শ্ৰী শংকৰ, এহি 4 নাম। শৰণ, শৰণ মানেও ভগৱন্তৰে নাম। ভজন, ভজন মানেও ভগৱন্তৰে নাম। প্ৰাৰ্থনা, ভক্তি, ভক্তি মানে ভগৱন্তৰে নাম। আৰু নিষ্কাম প্ৰাৰ্থনা মানেও ভগৱন্তৰে নাম। এই 4 তত্ত্ব যাৰা ভকতে ৰাখয়, 4 নাম ভকত বুলি শিক্ষককে কয়। অৰ্থাৎ এই 4 তত্ত্ব যাৰা ভকতে ৰাখয় বা যিসকল আয়ে ৰাখে, আপোনাৰ সবকে 4নমীয়া ভকত বুলি কোৱা হয়। কি তত্ত্ব ৰখা? অৰ্থাৎ স্বাভাৱিকতে যিসকল আই বাপে শৰণ বস্তু গ্ৰহণ কৰা হৈ গ'ল, আৰু শৰণ গ্ৰহণ কৰাৰ লগতে ভজনীয়ও হ'ল।
শৰণ ল'লে বোলে বাপ শৰণ ল'লানে ল'লোঁ বাপ বোলে শৰণ ল'লোঁ নহয় ভজন ভাগ এই ভজন কাহিনী পাই লোৱা হ'ল বোলে ভক্তি কৰা নাম লোৱা হয়নে নহয় কেতিয়াবা গ'লে আৰু ভকতৰ সংগত গ'লে কেতিয়াবা লওঁ আৰু এনেকৈ মই নাম লোৱা নহয় তেনেকৈ সেইটোৱে লেঠা সেইকাৰণে বঢ়াৰপুৰ মাধৱ গুৰুজনাই কি বুলি কৈছে হৰিক ভজিছোঁ ভজন লওঁ মানে ভজিছোঁ শৰণ লৈছোঁ ভজিছোঁ কিন্তু হৰি নাম হ'লে নলওঁ আমাৰ অপৰাধ বুলি কৈছে কি বুলি কৈছে গুৰুজনে অ' হৰি ভজি হৰি নাম নলয়ে সাক্ষাৎ আপোনাক আপুনি কৰিলে আত্মঘাত যদি শৰণ লৈছোঁ যদি ভজন লৈছোঁ তেতিয়াহ'লে কিন্তু এটা কথা খাটাং হৰি নাম আমি গোৱাটো স্বাভাৱিক স্বভাৱ হ'ব লাগিব হৰিক ভক্তি কৰাটো স্বাভাৱিক স্বভাৱ হ'ব লাগিব স্বাভাৱিক স্বভাৱ মানে কেনেকুৱা কিবা তাৰণাত পৰিহে লৈছোঁ সেইটো কথা নহয় কিবা কামনাত যুক্ত হৈ ভগৱন্তক প্ৰাৰ্থনা জনাইছোঁ নাম লৈছোঁ সেইটো কথা হ'লে নহ'ব স্বাভাৱিক স্বভাৱ মানে কেনেকুৱা অগ্নিৰ স্বাভাৱিক স্বভাৱ এটা আছে দাহকতা বতাহৰ স্বাভাৱিক স্বভাৱ এটা আছে লৰচৰ কৰা পানীৰ স্বাভাৱিক স্বভাৱ এটা আছে শীততা গতিকে আমি যদি অগ্নি কওঁ অগ্নি নাজানিয়ে হাত লগাইছিলে ল'ৰাটোৱে কেলে পুৰিলি কওঁতাজনহে কিবা এটা হ'ল বুলি ক'ব অগ্নি পুৰিবই পানীয়ে তিয়াবই বতাহে লৰচৰ কৰিবই যি ঠিক তেনেধৰণে ভকত ভজন হ'বলৈ হ'লে শৰণ ভজন ভক্তি কৰা স্বভাৱটো শৰণীয় ভজনীয়া ভকত বাপ সমস্ত আইসকলৰ সিমানেই স্বাভাৱিক স্বভাৱ হ'ব লাগিব ভকতি কৰাটো স্বাভাৱিক অৱস্থাত থাকিবই লাগিব যদি নকৰে তেতিয়াহ'লে নিজে নিজক আত্মঘাত কৰাৰ নিচিনা হ'ব গতিকে এতেকতে যিসকল আই বাপে স্বাভাৱিকতে শৰণ গ্ৰহণ কৰি ভজন ভাগো গ্ৰহণ কৰিলে আৰু স্বাভাৱিকতে ভকতীয়া হ'ল ভক্তি কথা ৰাখে স্বাভাৱিকতে কোনো কামনাযুক্ত নহয় নিষ্কামভাৱে ভগৱন্তক প্ৰাৰ্থনা কৰা গুণটো যদি থাকে তেতিয়াহ'লে যিসকল আই বাপে শৰণ ভজন তত্ত্ব ৰাখিছে আৰু নিষ্কামভাৱে ভগৱন্তক ভক্তি কৰা প্ৰাৰ্থনা কৰা এই গুণ দুভাগো ৰাখিছে এই চাৰিভাগ তত্ত্ব যাৰা সমস্তত থাকে তাৰা সবকে চাৰি নামৰ ভকত বুলি শিশুবকে কয় এনেধৰণৰ প্ৰভু সমস্ত আই মাতৃবৃন্দ তে আমি অশ্বত্থামাৰ মুণ্ডন কৰা এই কাহিনী ভাগৰ লগত কৈ যাওঁতে হয়তো আমাৰ কৃপালু গুৰুজন বস্তুৰ কৃপামৰ্মে আমি লাভ কৰা বৈকুণ্ঠৰ বৰ্ণনাৰ বিষয়েও কিছু কথা আগবঢ়োৱা হ'ল আৰু গুৰুজনৰ অৱদানৰাজিৰ বিষয়ে আমি ক'ব লাগিবই কিয়নো আমি যেহেতু গুৰুজনৰ কৃপামৰ্মে এভাগ ভাগৱত শাস্ত্ৰ আমাৰ ভাষাত পালোঁ কাৰণে আমি পঢ়িব জানোই বা নাজানো আমি পঢ়িবলৈ আমি সাহস কৰিব পাৰিছোঁ আমি শুনিব পাৰিছোঁ পোনপটীয়াকৈ আমি কাৰো ৰে দি দ্বাৰা নহয় কোনোবা পণ্ডিতজী কোনোবা মহান সন্যাসীক আমন্ত্ৰণ কৰি আনি তেওঁৰ জৰিয়তে আমি ভাগৱত শুনিব লগা ব্যৱস্থাটো আমাক গুৰুজনে ৰাখি থৈ যোৱা নাই আমি পোনপটীয়াকৈ প্ৰত্যেকে পঢ়িব পাৰোঁ প্ৰত্যেকেই শুনিব পাৰোঁ চাব পাৰোঁ চুব পাৰোঁ আদি তে বাপ সমস্ত আইসকল ইয়াৰ আগত আমাৰ বহুত সুন্দৰ কথা হৈ গ'ল যিবোৰ কথা আমি আলোচনা কৰা সময়টো সুবিধা নোপোৱা নহ'ল সন্ধিয়াৰ সময় আপোনাৰ সব গৃহাগৃহী যাব লগা হ'ল ইতিমধ্যে ব্যাস নাৰদ সংবাদ পাৰ হৈ গ'ল আৰু লগতে আমাৰ নাৰদৰ পূৰ্বজন্ম উপৰিজন্ম কথন বিষয়ক বহুত সুন্দৰ সুন্দৰ কথা পাৰ হৈ গ'ল তথাপিতো পুনৰ পাঠাচাৰ্য প্ৰভুৱে পাঠ কৃপা কৰক আমি অকণমান সময় পিছত নিশ্চয় ব্যাস নাৰদ সংবাদ নিশ্চয় নাৰদৰ পূৰ্বজন্ম কথন এই দিশ দুটা আমি অকণমান চুই যোৱাৰ চেষ্টা নিশ্চয় কৰা হ'ব
পুনৰ পাঠ কৃপা কৰক। কৃষ্ণ।